মোদীৰ এয়া সফৰ আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ গেটৱে অফ গুৱাহাটীৰ পৰা ইতিমধ্যে ৰাওনা হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থকা এখন বিশেষ জাহাজ চৰাইদেউ 2 আৰু য'ত উপস্থিত আছে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আমি ইতিমধ্যেই প্ৰধানমন্ত্ৰীগৰাকীৰ যি আচলতে ব্ৰহ্মপুত্ৰৰ বুকুত সফৰ আমি সেয়া দেখুৱাইছোঁ যি ৰাজ্যৰ প্ৰায় 15খনকৈ জিলাৰ প্ৰায় 30গৰাকীকৈ বচা যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক লগত আচলতে প্ৰধানমন্ত্ৰীগৰাকী এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত যি চৰাইদেউ নামৰ এখন বিশেষ জাহাজেৰে তেওঁ সফৰ কৰিছে তাত পৰীক্ষা পে চৰ্চা প্ৰধানমন্ত্ৰীগৰাকীৰ এই যি ব্ৰহ্মপুত্ৰৰ বুকুত এয়া হয়তো প্ৰথমবাৰৰ বাবে আৰু দেখিবলৈ পোৱা গৈছে যে যি কটকটীয়া নিৰাপত্তা ব্যস্ত নিৰাপত্তিত প্ৰান্তত যি নদী আৰক্ষী আছে নদী আৰক্ষীয়ে টহল দিছে আমি দেখুৱাই আছোঁ এইসমূহ নদী আৰক্ষীৰ যি নাওসমূহ আছে নাওসমূহে আচলতে টহল দিছে আৰু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে আচলতে হাজাৰ হাজাৰ যি আচলতে আৰক্ষী জোৱানসকলক নিয়োগ কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আমি দেখুৱাইছোঁ এয়া যি নৌসেনা বা যি আচলতে নদী আৰক্ষী আছে নদী আৰক্ষীয়ে এনেদৰে টহল দিছে তেওঁলোকৰ যি স্পীড বোট আছে স্পীড বোটসমূহলৈ টহল দিছে কিন্তু মই যদি দেখুৱাওঁ আচলতে এইখন হৈছে প্ৰধানমন্ত্ৰীগৰাকী যিখন জাহাজত আহিছে চৰাইদেউ নামৰ যিখন জাহাজ সেই জাহাজখনত আচলতে প্ৰধানমন্ত্ৰীগৰাকী আহিছে আৰু তাত প্ৰায় ৰাজ্যৰ প্ৰায় 15ৰ পৰা 20খনকৈ জিলাৰ আচলতে বহুকেইজন প্ৰায় 30গৰাকীকৈ বচা ছাত্ৰ ছাত্ৰীসকলক লৈ আচলতে প্ৰধানমন্ত্ৰীগৰাকী এই যি বিশেষ সফৰ আৰু বৰ্তমান সময়ত উমানন্দৰ দিশে আগবাঢ়িছে প্ৰধানমন্ত্ৰী যিখন জাহাজ সেই জাহাজখন বৰ্তমান উমানন্দৰ দিশে আগবাঢ়িছে উমানন্দৰ ফালে হয়তো আহি যি এপাক আচলতে ব্ৰহ্মপুত্ৰত এপাক ঘূৰিব আৰু যিসকল কণ শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলৰ সৈতে তেওঁ মত বিনিময় কৰিব মই এটা ৱাইড এংগলত ভিজুৱেলসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আচলতে মোৰ সোঁফালে যি কেমেৰাৰ সোঁফালে দেখিবলৈ পোৱা গৈছে নদী আৰক্ষীৰ যি বাহন বা যি নাও সেয়া নাও বৰ্তমান সময়ত চাৰিওফালে টহল দি ফুৰিছে সমান্তৰালকৈ যিসমূহ নাও আছে বা যিসমূহ জাহাজ আছে সেই জাহাজসমূহত আচলতে আৰক্ষীয়ে টহল দি আছে মই দৃশ্যসমূহ দেখুৱাইছোঁ দৃশ্যসমূহ দেখিলেই গম পোৱা যায় যে কটকটীয়া নিৰাপত্তা ব্যস্ত তাৰ মাজত আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ যিখন জাহাজ সেই জাহাজখন আহিছে আৰু আগে পিছে প্ৰধানমন্ত্ৰীগৰাকীৰ যিখন জাহাজ আছে সেই জাহাজখনৰ আগে পিছে সৰু বৰ বহুকেইখন জাহাজ ইতিমধ্যে আহিছে তাত হয়তো আৰক্ষীৰ লোকসকল আছে হয়তো মুখ্যমন্ত্ৰীগৰাকীও তাত আছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত হয়তো এই যি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু এই যি সম্পূৰ্ণ আচলতে সতীৰাধিকা উদ্যান এই সতীৰাধিকা উদ্যানখন সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে নাও চলাচল এই যে ব্ৰহ্মপুত্ৰত নাও চলাচল বা যিসমূহ আচলতে ফেৰীৰ যি সেৱা আচলতে নৌ সেৱা বৰ্তমান সময়ত বন্ধ কৰি দিয়া হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰধানমন্ত্ৰীগৰাকী যিখন নাও বা যিখন ফেৰী আছে সেই ফেৰীখন লাহে লাহে আগবাঢ়িছে তাৰ পিছে বহুকেইখন ফেৰী ইতিমধ্যে আহিছে আৰু পুৱাৰ ভাগতে আচলতে যথেষ্ট যিহেতু কুঁৱলী আচলতে ব্ৰহ্মপুত্ৰৰ বুকুত যথেষ্ট যিহেতু কুঁৱলী তাৰ বাবেও কিন্তু যথেষ্ট সতৰ্ক হৈছে আৰক্ষী প্ৰশাসনৰ লোকসকল মই যদি পুনৰবাৰ সেই দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰোঁ আচলতে আৰক্ষীৰ টহলসমূহ মই দেখুৱাবলৈ যত্ন কৰিছোঁ আৰক্ষীয়ে প্ৰতিটো প্ৰান্তত টহল দিছে এয়া দেখুৱাইছোঁ যে যিসকল আৰক্ষী প্ৰশাসনৰ লোকসকল আছে তেওঁলোকে এনেদৰেই নৈৰ যি ঘাট আছে নৈৰ ঘাটসমূহত তেওঁলোকে টহল দিছে ব্ৰহ্মপুত্ৰৰ পাৰে আচলতে নদী আৰক্ষী তথা অসম আৰক্ষীৰ লোকসকলে এনেদৰেই টহল দিছে প্ৰতিটো প্ৰান্তত আচলতে আৰক্ষীৰ টহল আৰু আৰক্ষীসকলে এনেদৰেই আচলতে তেওঁলোকৰ কামসমূহ সম্পন্ন কৰিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কিন্তু মই পুনৰবাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ দৃশ্যসমূহ দেখুৱাম এয়া ব্ৰহ্মপুত্ৰৰ বুকুৰ দৃশ্য প্ৰধানমন্ত্ৰীগৰাকীৰ যি নাও বা যি আচলতে ফেৰী সেই ফেৰীখন লাহে লাহে আগবাঢ়িছে ক্ৰমাৎ আগবাঢ়িছে 8:40 পৰা যি ফেৰী যি আচলতে ষ্টাৰ্ট হৈ আৰম্ভ হৈ আচলতে বৰ্তমান সময়ত 9:02 গৈছে আৰু বৰ্তমান সময়লৈকে তেওঁ প্ৰায় আধা কিলোমিটাৰ পথ অতিক্ৰম কৰিছে যি ব্ৰহ্মপুত্ৰৰ বুকুত আধা কিলোমিটাৰ পথ অতিক্ৰম কৰিছে আৰু এইখিনিত হয়তো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত কি বুলি
যি আচলতে তেওঁলোকৰ সৈতে বাৰ্তালাপ হৈছে তাত তেওঁলোকে কথা পাতিছে পৰীক্ষা সম্বন্ধীয় বহু কথা হয়তো পাতিছে যদিও পৰীক্ষা পে চৰ্চা এটা বিশেষ অনুষ্ঠান সামাজিক মাধ্যমত বা যে বৈদ্যুতিন মাধ্যমত প্ৰচাৰিত হোৱা এটা বিশেষ অনুষ্ঠান প্ৰধানমন্ত্ৰীগৰাকী আমি ৰেডিঅ'ত প্ৰায়ে শুনিবলৈ পাওঁ যে প্ৰধানমন্ত্ৰীগৰাকী মন কি বাত অনুষ্ঠান অনুষ্ঠিত হয় ঠিক একেদৰে আচলতে এইবাৰ টেলিভিছনৰ পৰ্দাত দেখুৱাব পৰাকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ যি এই বিশেষ অনুষ্ঠান পৰীক্ষা পে চৰ্চা কণ কণ শিশুসকলক লৈ সেয়া পৰীক্ষা পে চৰ্চা ইতিমধ্যে তেওঁ আৰম্ভ কৰিছে আৰু ব্ৰহ্মপুত্ৰ বুকুত প্ৰথমবাৰৰ বাবে আজি যিহেতু প্ৰধানমন্ত্ৰীগৰাকী এইটো প্ৰথমটো কাৰ্যসূচী পুৱাৰ ভাগত যি কইনাধাৰ ৰাজ্যিক অতিথিশালাৰ পৰা তেওঁ বৰ্তমান সময়ত প্ৰায় 8:25 তাৰ পৰা ওলাই আহিছিল তাৰ পৰা পোনে পোনে যি এই গেটৱে অফ গুৱাহাটী অৰ্থাৎ ফাঁচী বজাৰত থকা যি আচলতে প্ৰৱেশদ্বাৰ গুৱাহাটী প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰৰ পৰা ফেৰীত তেওঁ উঠিছে আৰু ফেৰীত উঠি আচলতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিছে মই দৃশ্যসমূহ কিছু দেখুৱাই লৈছোঁ এই আমি যি নিৰাপত্তাৰ ক্ষেত্ৰত যিসমূহ দিশ আছে সেইসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া নদী আৰক্ষী অনবৰতে টহল দি ফুৰিছে প্ৰায় 8-10খনকৈ যি নদী আৰক্ষীৰ বিশেষ নাও যি ৰাবাৰ বোট আছে সেই ৰাবাৰ বোটসমূহেৰে তেওঁলোকে টহল দিছে সম্পূৰ্ণৰূপে আচলতে ওচৰ পাজৰ যিসমূহ ঘাট আছে ঘাটসমূহ বন্ধ কৰি দিয়া হৈছে কোনো লোক যাতে ব্ৰহ্মপুত্ৰৰ বুকুলৈ আহিব নোৱাৰে বা কাষলৈ আহিব নোৱাৰে নাও চলাচল ফেৰী চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কোনো যাতে অসুবিধাৰ সৃষ্টি নহয় কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা কোনো যাতে আচলতে কোনো অসুবিধা নোহোৱাকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে যে ব্ৰহ্মপুত্ৰৰ বুকুত সফৰ কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা এয়া মই দেখুৱাইছোঁ পুৱাৰ ভাগৰ পৰাই আচলতে যথেষ্ট তৎপৰ হৈ পৰিছিল নদী আৰক্ষী আৰু সম্পূৰ্ণৰূপে মই কৈছোঁ যে সম্পূৰ্ণৰূপে যি নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু উমানন্দৰ যদি কথা ক'বলৈ যাওঁ তাৰ কাষতে এয়া উমানন্দ মন্দিৰ আৰু উমানন্দ যি মন্দিৰ আছে উমানন্দ মন্দিৰতো সম্পূৰ্ণৰূপে আজি ভক্তৰ যি আহযাহ বা পুৱাৰ ভাগত যিসকল ভক্ত অহা যোৱা কৰে তাত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু আৰক্ষী প্ৰশাসনৰ লোক তাত নিয়োগ কৰা হৈছে যাতে তাৰ পৰাও কোনো ধৰণৰ যি আচলতে উমানন্দ ঘাটৰ পৰা বা উমানন্দৰ পৰা আচলতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে বা তাৰ পৰা কোনো লোক যাতে ওলাই আহিব নোৱাৰে তাৰ বাবে কিন্তু বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে মই দৃশ্যসমূহ দেখুৱাইছোঁ এয়া ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা যি লুইতৰ বক্ষৰ পৰা ইতিমধ্যেই মাছ ভাগলৈকে আহি প্ৰধানমন্ত্ৰীগৰাকীৰ যি ফেৰী সেই ফেৰী আহি উপস্থিত হৈছে কালি দেখিবলৈ পোৱা গৈছিল যে যেতিয়া আচলতে টাৰ্মিনেল উদ্বোধন কৰিছিল বা যিটো টাৰ্মিনেল প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিছিল তাত লুইতপৰীয়া ৰাইজ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিছিল অসমবাসীক আৰু তাৰপিছতে আজিৰ দিনটোত দেখা পোৱা গৈছে যে সেই প্ৰধানমন্ত্ৰীগৰাকী যি লুইতৰ বুকুত ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁ ফেৰীৰে যি যাত্ৰা সেই ফেৰীৰ যাত্ৰা আৰম্ভ কৰিছে আৰু কণ কণ ছাত্ৰ ছাত্ৰী প্ৰায় 30গৰাকীকৈ কণ কণ ছাত্ৰ ছাত্ৰীৰ যি ৰাজ্যৰ প্ৰায় 25ৰ পৰা 20ৰ পৰা 25খনকৈ জিলাৰ বিভিন্ন জিলাৰ আচলতে বচা 30গৰাকীকৈ ছাত্ৰ ছাত্ৰীক লৈ আচলতে প্ৰধানমন্ত্ৰীৰ যি এই পৰীক্ষা পে চৰ্চা সেয়া পৰীক্ষা পে চৰ্চা ইতিমধ্যে আৰম্ভ কৰিছে যথেষ্ট লাহে লাহে আচলতে প্ৰধানমন্ত্ৰীৰ যিখন ফেৰী সেই ফেৰীখন আগমন ঘটিছে বা যি ব্ৰহ্মপুত্ৰৰ বুকুত সেই ফেৰীখন ইতিমধ্যেই আহিছে যথেষ্ট লাহে লাহে আহিছে আৰু যাতে বহু কথা পাতিব পাৰে শিক্ষাৰ্থীসকলৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি দৃশ্যসমূহ কিছু দেখুৱাই ল'ব বিচাৰিছোঁ নিশ্চয়কৈ পৰীক্ষা পে চৰ্চাৰ কাৰ্যসূচীৰ আৰম্ভণি হৈছে যিটো আমাৰ ইতিমধ্যে সতীৰ্থ ভাস্কৰে দেখুৱাইছে আৰু অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ 12খন জিলাৰ 25গৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ চৰাইদেউ নামৰ এই জাহাজখনতেই অনুষ্ঠিত হৈ আছে কাৰ্যসূচী য'ত 25গৰাকী শিক্ষাৰ্থীক ইতিমধ্যে নিৰ্বাচিত কৰা হৈছে আৰু তেওঁলোকক কেনেদৰে আচলতে বিগত 3 পৰা 4টা দিন ধৰি কেনেদৰে বাৰ্তালাপ কৰিব লাগিব সেই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে আৰু শিক্ষা বিভাগে সমগ্ৰ শিক্ষা অসমৰ জৰিয়তে ইয়াৰ কাৰ্যালয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল যিটো আজিৰ দিনটোত ইতিমধ্যেই ইয়াৰ সেই কাৰ্যসূচী ইতিমধ্যে হৈ আছে আৰু আমি দেখিছিলোঁ যে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ কেনেধৰণে তৎপৰতা অৱলম্বন কৰা হৈছিল প্ৰতিটো দিশক তন্নতন্নকৈ চোৱা হৈছিল
আৰু এইটো যি টাৰ্মিনেল প্ৰায় এটা মাহৰ পূৰ্বে যিটো টাৰ্মিনেল ইতিমধ্যেই মুকলি কৰা হৈছিল সেই টাৰ্মিনেলটো শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও পৰিদৰ্শন কৰিছিল সকলো ব্যৱস্থাৰ তেওঁ বুজ লৈছিল নিৰাপত্তাৰ পৰা আৰম্ভ কৰি আয়োজনলৈকে প্ৰতিটো বিষয়ে পুংখানুপুংখভাৱে তেওঁ আলোচনা কৰিছিল শুকুৰবাৰৰ দিনটোত য'ত আমি দেখিছিলোঁ যে তেওঁ তাত গৈ উপস্থিত হোৱাৰ দৃশ্য আৰু লগতে সামাজিক মাধ্যমত তেওঁ পষ্টো কৰিছিল ভিডিঅ' য'ত তেওঁ উল্লেখ কৰিছিল যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দেওবাৰৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আচলতে জাহাজেৰে কটাবলগীয়া এই সময় অসমৰ নদী পৰ্যটনক এক বৃহৎ উৎসাহ প্ৰদান কৰিব সেয়াও যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হ'ব যে নদী পৰ্যটনৰ ক্ষেত্ৰত অসমে আৰু এখোজ আগবাঢ়ি যাব যিহেতু এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বুকুত বৰ লুইতৰ বুকুত এনেধৰণৰ কাৰ্যসূচী পূৰ্বতে কেতিয়াও হোৱা নাই গতিকে এনেধৰণৰ এটা কাৰ্যসূচীৰ জৰিয়তে অসমৰ নদী পৰ্যটনক এক বৃহৎ উৎসাহ প্ৰদান কৰিব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰকাশ কৰিছিল আৰু এয়া কাৰ্যসূচীৰ আমি পোনপটীয়া সম্প্ৰচাৰ অৰ্থাৎ এই দৃশ্য আমি দেখুৱাই আছোঁ কিন্তু ভিতৰলৈ ইতিমধ্যে এই কাৰ্যসূচীটো কি চলি আছে বা কেনেধৰণে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হৈছে তাৰ সম্প্ৰচাৰ বাৰণ কৰা হৈছে যিটো পৰৱৰ্তী সময়ছোৱাত সেই সম্প্ৰচাৰ PMO কাৰ্যালয়ৰ পৰা কৰা হ'ব বা দূৰদৰ্শনৰ পৰা কৰা হ'ব য'ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এইটো কি যেনেধৰণে পৰীক্ষা পে চৰ্চা সেই পৰীক্ষা পে চৰ্চাৰ এইটো হৈছে ৮মটো সংস্কৰণ পূৰ্বতেও তেওঁ তেনেধৰণৰ এই কাৰ্যসূচীৰ বহুকেইটা খণ্ড আমি দেখিবলৈ পাইছোঁ য'ত আচলতে তেওঁ কেৱল আচলতে শিক্ষাৰ দিশটোতে নহয় বৰ্তমান শিক্ষাৰ্থীসকলৰ কেনেধৰণৰ সমস্যা সেয়া পঢ়াৰ ক্ষেত্ৰতে হওক বা এটা কেৰিয়াৰ বাছনি কৰাৰ ক্ষেত্ৰতে হওক সৰুৰ পৰাই শিক্ষাৰ্থীসকলৰ কেনেধৰণৰ এটা মনোভাৱ হোৱাটো উচিত বা মনোবল বৃদ্ধি কৰিবলৈ কেনেধৰণে আচলতে চৰ্চা কৰিব লাগিব সেয়া মানসিক স্থিতি কেনেদৰে সবল ৰাখিব লাগিব আৰু বিশেষকৈ শৰীৰৰ চৰ্চা ক্ষেত্ৰতো যথেষ্ট এনেধৰণে প্ৰাধান্য দিয়া দেখিবলৈ পোৱা যায় গতিকে কেনেধৰণে আগবাঢ়িব লাগিব শিক্ষাৰ্থীসকলে তাৰ এটা তেওঁ এই অনুষ্ঠানৰ জৰিয়তে তাৰ এটা আভাস দিয়ে বা মনোবল বৃদ্ধি কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয় আৰু প্ৰথমবাৰৰ বাবে অসমত এই অনুষ্ঠিত হৈছে পৰীক্ষা পে চৰ্চা 2018 চনৰ পৰাই আৰম্ভ কৰা এই কাৰ্যসূচীৰ 21 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটো এতিয়া ৮ম সংস্কৰণ বৰ লুইতৰ বুকুত পৰীক্ষা পে চৰ্চাৰ ৮ম সংস্কৰণ কাৰ্যসূচী অংশগ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু ইয়াৰ পিছতে তেওঁ বৰাগাঁৱলৈ যাব শ্বহীদ স্মাৰক তেওঁ পৰিদৰ্শন কৰিব তাত অসমৰ শ্বহীদসকললৈ তেওঁ শ্ৰদ্ধা নিবেদন কৰিব গতিকে কোনো ক্ষেত্ৰতো এয়াও হ'ব অসমৰ বাবে এটা বিশেষ দিন যিহেতু এনেধৰণে কোনো এগৰাকী প্ৰধানমন্ত্ৰী শ্বহীদসকলৰ বাবে তেওঁৰ কাৰ্যসূচীত এনেধৰণৰ কোনো স্থান দিয়া নাছিল বা তেনেধৰণৰ কোনো কাৰ্যসূচী নাছিল বা শ্বহীদ বেদীলৈ গৈ বা শ্বহীদ স্মাৰকলৈ গৈ এনেধৰণে শ্বহীদৰ নামত কোনো ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পূৰ্বতে হোৱা নাছিল দেশৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কিন্তু এইবাৰ অসমৰ শ্বহীদ স্মাৰক যিটো ইতিমধ্যে মুকলি কৰা হৈছে কিছুদিনৰ পূৰ্বে গতিকে সেই স্মাৰকলৈ যাব বৰাগাঁৱলৈ তাৰপিছতে তেওঁ নামৰূপৰ আজি খুব এটা গুৰুত্বপূৰ্ণ দিন অসমৰ বাবে যিটো নামৰূপৰ সাৰ কাৰখানাৰ যিটো নতুন প্ৰকল্প তাৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰ বাবেও যথেষ্ট সংখ্যক লোক তাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উৎসুকতাৰ বাট চাই থকা পৰিলক্ষিত হৈছে গতিকে আজিৰ দিনটোৰ এই বিশেষ তিনিটাকৈ কাৰ্যসূচী দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আজি দ্বিতীয়টো দিন অসমত আৰু দ্বিতীয়টো দিনৰ প্ৰথমটো কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে 8:50 পৰা য'ত ব্ৰহ্মপুত্ৰৰ বুকুত ব্ৰহ্মপুত্ৰৰ পক্ষত পৰীক্ষা পে চৰ্চা এই কাৰ্যসূচী আৰম্ভ হৈছে ৰাজ্যৰ নিৰ্বাচিত 25গৰাকী শিক্ষাৰ্থীৰ সৈতে য'ত আচলতে কেৱল গুৱাহাটী মহানগৰী বুলি ক'লে ভুল হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ মেধাৱী ছাত্ৰ ছাত্ৰী বা নিৰ্বাচন কৰা হৈছে গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক অনা হৈছে এই কাৰ্যসূচীলৈ তেওঁলোকক কেনেদৰে কথা পাতিব লাগিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে 3 পৰা 4টা দিন ধৰি তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু তাৰপিছতে আজি 8:50 পৰা এই চৰাইদেউৰ এই জাহাজখনতে আৰম্ভ হৈছে পৰীক্ষা পে চৰ্চা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এটা বিশেষ অনুষ্ঠান
আৰু এইখিনি মুহূৰ্তত আমি দীপাংকৰ সৈতে সংযুক্ত হ'ম। দীপাংকৰ, ইতিমধ্যেই আৰম্ভ হৈছে পৰীক্ষা পে চৰ্চা এই কাৰ্যসূচী, য'ত নদী পৰ্যটনৰ ক্ষেত্ৰতো এক বৃহৎ মাত্ৰা প্ৰদান কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল আৰু কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। দীপাংকৰ, ৰশ্মিতা, প্ৰায় 28 মিনিট সময় উকলিছে পৰ্টৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ঘাটৰ পৰা জাহাজ আগবাঢ়িছিল আৰু এই মুহূৰ্তত মহাবাহুৰ মাজতেই এই জাহাজখনৰ অৱস্থিতি ৰৈ পৰিছে। অৰ্থাৎ তাত সম্পূৰ্ণৰূপে জাহাজখনৰ গতিবিধি আমি দেখিবলৈ পোৱা নাই, তাত ৰৈ দিছে আৰু তাৰ ভিতৰতে প্ৰধানমন্ত্ৰীগৰাকীৰ এই যিটো অনুষ্ঠান তাৰ বৰ্তমান চলি আছে। 25গৰাকী শিক্ষাৰ্থীৰ কথা পুনৰবাৰে উল্লেখ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ উপস্থিতিত তেওঁলোকৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মনৰ ভাৱ তেওঁলোকে প্ৰকাশ কৰিছে আৰু পৰীক্ষাৰ পূৰ্বে এই ধৰণৰ অনুষ্ঠান প্ৰায়ে আমি দেখোঁ প্ৰধানমন্ত্ৰীগৰাকীৰ। তেওঁ অংশগ্ৰহণ কৰে, তেওঁৰ সৈতে মুখামুখি হয় শিক্ষাৰ্থীসকল। আৰু ইয়াৰ পূৰ্বতে এনে এটা আমি দৃশ্য দেখিছিলোঁ য'ত মেট্ৰ' ট্ৰেইনত শিক্ষাৰ্থীসকলৰ উপস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰিছিল। আৰু এয়া নৈৰ ওপৰত এটা ইতিহাস, এই যিটো কাৰ্যসূচীৰ যিদৰে ভবা হৈছিল বা যিদৰে অসম চৰকাৰে সহযোগিতা আগবঢ়াইছে গোটেইখিনি বৰ্তমান কিন্তু বাস্তৱত। এই যিটো দৃশ্য দেখুৱাই আছোঁ, আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত সিঙে কিছু কেমেৰাটো ধৰি ৰাখিছে জাহাজখনৰ গতিবিধিখিনি। আনফালে আমাৰ সতীৰ্থ ভাস্কৰে আন এটা কেমেৰাৰ পৰা ভিজুৱেলছ দেখুৱাই আছে। গতিকে এয়া ঠিক উমানন্দ ঘাটৰ সমীপতে গৈ জাহাজখন ৰৈছে। উমানন্দৰ নৈসৰ্গিক যি পৰিৱেশ, সেই পৰিৱেশ উপভোগ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত তেওঁ বৰ্তমান অংশগ্ৰহণ কৰিছে। ঠিক 9:40 পূৰ্বে ঘাটলৈ পুনৰ ঘূৰি আহিব জাহাজখন। ঠিক 9:45 তেওঁৰ সেই বিশেষ বাহনত উঠি পুনৰ তেওঁ বৰাগাঁও অভিমুখে আগবাঢ়িব। দুদিনীয়া ভ্ৰমণসূচী। আৰু যোৱাকালি আমি যিহেতু নিশাৰ ভাগত তেওঁ কইনাধৰাত কটাইছিলে, তাৰ পূৰ্বে তেওঁ বিজেপিৰ 235গৰাকীকৈ কাৰ্যকৰ্তাৰ সৈতে তেওঁ বৈঠকত মিলিত হৈছিলে। আৰু তেতিয়া সেই বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে যিদৰে মঞ্চত আসন গ্ৰহণ কৰিব লাগিছিল তেনে এটা দৃশ্য দেখিবলৈ পোৱা যোৱা নাছিল। কিছু ভিতৰুৱা খবৰ আমাৰ হাতত আহি পৰিছে। তেওঁ মঞ্চত খুব সৰলতাৰে, খুব সহজভাৱে তেওঁ কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰিছিলে। প্ৰতিগৰাকী কাৰ্যকৰ্তাক কথা ক'বলৈ সুযোগ দিয়া হৈছিল। প্ৰতিজনেই অসম আৰু উত্তৰ পূবৰ বিশেষকৈ এই চৰকাৰৰ শাসনভাৰত থকা বিজেপিৰ যিটো আন্তঃগাঁথনি বা ভৱিষ্যতৰ যিটো পৰিকল্পনা, এইবোৰ কথাও তেওঁ শুনিবলৈ পাইছিলে। কাৰ্যকৰ্তাসকলে মত বিনিময় কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মঞ্চত আসন গ্ৰহণ নকৰি তেওঁ সাধাৰণভাৱে কাৰ্যকৰ্তাসকলৰ সৈতে তেওঁ বহি পৰিছিলে। কেইবাবাৰো তেওঁ চকীৰ পৰা উঠি সেই প্ৰেক্ষাগৃহৰ ভিতৰতে বিভিন্নজনৰ কাৰ্যকৰ্তাৰ ওচৰলৈ গৈছিলে, মত বিনিময় কৰিছে। আৰু সেয়ে হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা। যিটো ৰেলীৰ কথা আপুনি উল্লেখ কৰিছিল পূৰ্বে, যে যেতিয়া কইনাধৰা পইণ্টৰ পৰা বাজপেয়ী ভৱনৰ যি 3 কিলোমিটাৰ যি সুদীৰ্ঘ যি ৰাষ্ট্ৰীয় ঘাইপথৰ পথছোৱাত খুব মন্থৰ গতিত প্ৰধানমন্ত্ৰীগৰাকীৰ বাহন আগবাঢ়িছিল। আৰু কনভয়ৰ মাজত থাকি প্ৰধানমন্ত্ৰীগৰাকীয়ে বাহনৰ আগফালৰ আসনত বহি যি হাতবাউলি তেওঁ উপস্থিতি বিজেপিৰ সমৰ্থক সাধাৰণ জনতাক তেওঁ যিখিনি সম্ভাষণ জনাইছিল, সেয়া কিন্তু আমি পূৰ্বেও দেখিছিলোঁ। তেওঁ প্ৰায় ৰেলী কৰে, গুৱাহাটীলৈ আহে। আৰু দৃশ্যটো এটা খুব আচুতীয়া আছিল যে প্ৰধানমন্ত্ৰীগৰাকীৰ বাহনৰ ভিতৰতে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতি আছিল। হয়, নিশ্চয় দৃশ্য দেখুৱাই থাকিব। আৰু এইখিনি মুহূৰ্তত আমি শ্বহীদ স্মাৰকলৈ যাম, যিহেতু বৰাগাঁৱত কেইটামান মুহূৰ্তৰ পিছতেই আৰু কিছু সময় পিছতেই হয়তো দেশৰ প্ৰধানমন্ত্ৰীগৰাকী তালৈ যাব, ৰাওনা হ'ব এই কাৰ্যসূচীৰ পিছতে। তাত গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। বলেন আছে আমাৰ সৈতে, বলেন। হয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে পৰীক্ষা পে চৰ্চাৰ দ্বিতীয় দিনৰ প্ৰথমটো কাৰ্যসূচীত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আৰু তাৰপিছত পোনে পোনে শ্বহীদ স্মাৰকত আহি উপস্থিত হ'বহি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। আৰু তেখেতৰ উপস্থিতিৰ প্ৰাক্ষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি, ৰাজ্যৰ ৰাজ্যপাল আহি উপস্থিত হৈছেহি ইতিমধ্যে শ্বহীদ স্মাৰক ক্ষেত্ৰত। আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰত তেখেতক দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আগতীয়াকৈ আহি উপস্থিত হৈছেহি। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ এই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদ
স্মাৰকত তেখেতে উপস্থিত হৈয়ে তেখেতে অসমৰ 860গৰাকী বীৰ শ্বহীদ সেই জাতীয় বীৰ শ্বহীদসকলক তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু নৱনিৰ্মিত 10 তাৰিখে যি শুভ উদ্বোধন কৰিছিল এই শ্বহীদ স্মাৰক ক্ষেত্ৰ শ্বহীদ প্ৰণাম তোমাক শীৰ্ষক যি আচলতে শ্বহীদ স্মাৰক ক্ষেত্ৰ সেই স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু সমান্তৰালভাৱে এই স্মাৰক ক্ষেত্ৰৰ এই বিশাল 116 বিঘা ভূমিত নিৰ্মিত এই যি বিশাল কলেবৰৰ স্মাৰক ক্ষেত্ৰ সেই স্মাৰক ক্ষেত্ৰ তেখেতে এই স্থানৰ পৰা তেখেতে প্ৰত্যক্ষ কৰিব তাত উপস্থিত হৈ তেখেতে বিশেষভাৱে সেই দৃশ্যাৱলী তেখেতে চাব আৰু 860গৰাকী যি বীৰ শ্বহীদ সেই বীৰ শ্বহীদৰ সেই 1985 চনৰ সেই সময়ত হোৱা অসম চুক্তিৰ কথা তাৰ পিছত পৰৱৰ্তী সময়ছোৱাত যদি চোৱা হয় এই বিজেপি চৰকাৰৰ দিনতে বিভিন্নতা দেখিবলৈ পোৱা গৈছে অসম চুক্তিৰ এটাৰ পিছত আনটোকৈ দফাৰ কাৰ্যকৰীকৰণ এই সকলোবোৰ বিষয় হয়তো তেখেতে এই স্থানত উপস্থিত হৈ বিশেষকৈ অসম আন্দোলনৰ সেই সময়খিনিৰ পৰিৱেশৰ কথা নিশ্চয়কৈ তেখেতে সোঁৱৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সোঁৱৰিব গতিকে আজি এই বিশেষ মুহূৰ্ত কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী দ্বিতীয় দিনৰ প্ৰথমটো যি কাৰ্যসূচী সমাপন কৰি দ্বিতীয়টো কাৰ্যসূচীত তেখেতে উপস্থিত হ'বহি আৰু তেখেতে উপস্থিত হৈ পোনে পোনে জাতীয় শ্বহীদক স্মৰণ কৰিব আৰু তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিশেষভাৱে এই স্মাৰক ক্ষেত্ৰৰ এই যি বৃহৎ কলেবৰৰ এই স্মাৰক ক্ষেত্ৰৰ অনুষ্ঠান বা কাৰ্যসূচীসমূহ তেখেতে প্ৰত্যক্ষ কৰিব আৰু বিশেষভাৱে ইয়াৰ পৰা তেখেতে অসমবাসীক এটা বাৰ্তা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ দেখিবলৈ পোৱা গৈছে 860গৰাকী বীৰ শ্বহীদৰ তেজৰ বিনিময়তে অসম চুক্তি ৰূপায়ণ কৰিছিল আৰু অসম চুক্তিৰ শেহতীয়া যদি চোৱা হয় এই বিজেপি চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যকালত বহুখিনি দফা আচলতে আগবাঢ়িছে যদি আমি চাওঁ যে বিশেষভাৱে যদি চোৱা হয় অসম চুক্তিৰ ফলস্বৰূপে সেই অসম চুক্তিৰ ফলস্বৰূপে থকা 6 নং দফাৰ যি অসমীয়াৰ ৰক্ষা অসমীয়াৰ সংৰক্ষণ এই সকলোবোৰ কথা যি আচলতে সন্নিৱিষ্ট হৈ আছে আৰু তাৰ ভিত্তিতে দেখিবলৈ পোৱা গৈছে 6 নং দফা কাৰ্যকৰীকৰণ এখন সমিতি গঠন কৰি দিয়া হৈছিল সেই সমিতিৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে আৰু দাখিল কৰা সেই প্ৰতিবেদনৰ ভিত্তিতে দেখিবলৈ পোৱা গৈছে চন্নতাকৈ যি পৰামৰ্শ সেই পৰামৰ্শ ইতিমধ্যে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাঢ়িছে চৰকাৰখনে ইতিমধ্যে কেন্দ্ৰৰ লগত থকা যিসমূহ আলোচনা সেই আলোচনাৰ কাৰণে ইতিমধ্যে জানুৱাৰীৰ সময় কথা কোৱা হৈছে জানুৱাৰীৰ ভিতৰতে আলোচনাত বহিব আৰু আলোচনাত বহি এই কথাসমূহৰ আগবাঢ়িব এয়া আমি দেখিবলৈ পাইছোঁ যে এজনৰ পিছত আনগৰাকী মন্ত্ৰী উপস্থিত হৈছেহি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো আহি উপস্থিত হৈছেহি মন্ত্ৰী বিমল বৰাক আমি প্ৰত্যক্ষ কৰিছোঁ আৰু তেখেতসকলে এই মুহূৰ্তত ভিতৰ ভাগত প্ৰৱেশ কৰিছে কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কেইটামান মুহূৰ্তৰ পিছতে পৰীক্ষা পে চৰ্চা অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতে তেখেত আহি উপস্থিত হ'বহি শ্বহীদ স্মাৰক ক্ষেত্ৰত আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হোৱাৰ পিছত তেখেতক এই স্থানৰ পৰা আদৰিবৰ কাৰণে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ ৰাজ্যপাল আহি উপস্থিত হৈছেহি আৰু তেখেতসকলে একেলগে সংগ দিবহি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰ তেখেতসকলে পৰিদৰ্শন কৰাব কাৰণ এয়া হৈছে অসমবাসীৰ কাৰণে এটা বিশেষভাৱে এই ক্ষেত্ৰ এটা আৱেগৰ ক্ষেত্ৰ কাৰণ এই যদি চোৱা হয় প্ৰতিগৰাকী অসমীয়াৰ যি আচলতে অসম আন্দোলন হৈছিল সেই আন্দোলনৰ সেই সময়ৰ এটা ইতিহাস আৰু সেই ইতিহাসৰ কথাখিনি যদি সেই ধৰণে চোৱা হয় 1979 চন মন্ত্ৰী অতুল বৰাক এই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছোঁ আৰু তেখেতেও শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ প্ৰৱেশ কৰিব আৰু তেখেতে নিশ্চয়কৈ এই কথাখিনি নিশ্চয়কৈ কৰিব আজিৰ দিনটোত বিশেষভাৱে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই উপস্থিতিয়ে যদি চোৱা হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই উপস্থিতিয়ে বিশেষভাৱে শ্বহীদ স্মাৰক ক্ষেত্ৰত পৰৱৰ্তী সময়ছোৱাত অসম চুক্তি ৰূপায়ণৰ ফলস্বৰূপে যিখিনি কাৰ্যকৰী হ'বলগীয়া যিসমূহ দিশ আছে সেইসমূহৰ ক্ষেত্ৰত হয়তো প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে যথেষ্টখিনি আৰু ইয়াত আগবঢ়াই লৈ যোৱাত যথেষ্টখিনি সকাহ প্ৰকাশ কৰিব যথেষ্টখিনি আজিৰ দিনটোৱে হয়তো গুৰুত্ব লাভ কৰিব কাৰণ যথেষ্টখিনি এই অসম চুক্তিৰ এতিয়াও কৰিবলৈ বাকী আছে গতিকে সেইসমূহৰ লৈ যোৱাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই কথাখিনি হয়তো আজি পুনৰবাৰ উমান ল'ব গতিকে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে সকলোৱে সাজু হৈ আছে সকলোৱে এই মুহূৰ্তত সষ্টম হৈ আছে আৰু কেইটামান মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি পশ্চিম বৰাগস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ 10 ডিচেম্বৰ তাৰিখে শ্বহীদ দিৱসৰ দিনটোত এই স্মাৰক ক্ষেত্ৰ মুকলি কৰা হৈছিল ৰাইজৰ বাবে আৰু দেখিব পোৱা গৈছে 860গৰাকী জাতীয় বীৰ শ্বহীদৰ
সেইসমূহ প্ৰতিমূৰ্তিও ইয়াত সন্নিৱিষ্ট কৰা হৈছে। প্ৰায় 450 আবক্ষ মূৰ্তি ৰখা হৈছে আৰু সেই আবক্ষ মূৰ্তিসমূহত আচলতে সেই সময়ছোৱাৰ সেই পৰিয়ালসমূহেও আচলতে যথেষ্টখিনি সেই দিনটোত আমি দেখিবলৈ পাইছিলোঁ। সেই পৰিৱেশ সুকীয়া আছিলে। গতিকে আজিৰ দিনটোতো নিশ্চিতভাৱে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে, কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ কি ধৰণৰ অসমবাসীক বাৰ্তা প্ৰেৰণ কৰিব আৰু অসম চুক্তি ৰূপায়ণ হৈছিল এই অসম আন্দোলনৰ ফলস্বৰূপে, আৰু তাৰপিছত অসম চুক্তিৰ কোনবোৰ দিশ আচলতে কৰিবলগা আছে সেইসমূহৰ দিশৰ ক্ষেত্ৰত যথেষ্টখিনি হয়তো আজি মতামত থাকিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। হয়, নিচক বৰাগৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ। শ্বহীদ স্মাৰকত অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। বৰাগৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ আৰু ইতিমধ্যে উপস্থিত হৈছে গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু কিছু সময়ৰ পিছতে তাত দেশৰ প্ৰধানমন্ত্ৰী গৈ উপস্থিত হ'বগৈ বৰাগত। এতিয়া বৰ্তমান ফাঁচী বজাৰত চলি আছে পৰীক্ষা পে চৰ্চা। তাৰপিছতে বৰাগাঁৱলৈ যাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী, আৰু তাৰপিছতে পৰৱৰ্তী কাৰ্যসূচী আছে আজি তেওঁৰ নাম ৰূপত। আৰু এয়া বৰাগাঁৱত এতিয়া সকলো প্ৰস্তুতি সম্পন্ন হোৱা পৰিলক্ষিত হৈছে, য'ত কাৰ্যকৰ্তাসকল যথেষ্ট আগ্ৰহেৰে বৰ্তমান বাট চাই আছে আৰু পথৰ দুয়োকাষে অজস্ৰ লোকৰ উৎসুক জনতাৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। নিৰাপত্তাৰ দিশটো তন্নতন্নকৈ চোৱা হৈছে। আৰক্ষী নিৰাপত্তাৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। তেওঁৰ নিৰাপত্তাৰ বাবে পথ নিৰ্দেশনা জাৰি কৰা হৈছে পৃথকভাৱে আজিৰ দিনটোৰ বাবে। যিহেতু আজিৰ দিনটো তেওঁ এনেধৰণে এতিয়া ব্ৰহ্মপুত্ৰ বক্ষত যিটো কাৰ্যসূচী পৰীক্ষা পে চৰ্চাৰ পিছতে তেওঁ আহিব বৰাগাঁৱলৈ, শ্বহীদ স্মাৰকলৈ, যিটো শ্বহীদ স্মাৰক ইতিমধ্যেই ৰাজ্যবাসীৰ বাবে মুকলি কৰা হৈছে কিছুদিনৰ পূৰ্বে। আৰু সেই শ্বহীদ স্মাৰকলৈ আহি তেওঁ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিব, অসমৰ শ্বহীদসকললৈ জনাব গভীৰ শ্ৰদ্ধাঞ্জলি। আৰু প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এনেধৰণে শ্বহীদ স্মাৰকত উপস্থিত হ'ব। আৰু শ্বহীদ স্মাৰকত ইতিমধ্যে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছেহি। শ্বহীদ স্মাৰকত উপস্থিত হৈছেহি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কালিৰ দিনটোতো আমি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁৰ সৈতে দেখিছিলোঁ, আৰু আজিৰ দিনটোত এনেধৰণে এতিয়া শ্বহীদ স্মাৰকলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। ব্যাপক প্ৰস্তুতি চলোৱা হৈছে শ্বহীদ স্মাৰকত। আৰু আনফালে আমি ফাঁচী বজাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ, য'ত চৰাইদেউত জাহাজখনত অব্যাহত আছে পৰীক্ষা পে চৰ্চা এই অনুষ্ঠান। আৰু ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম। তাৰ বাবে সময় হৈছে এতিয়া চমু বিৰতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমত আজি দ্বিতীয়টো দিন। ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা। প্ৰথমবাৰলৈ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীয়ে কৰিছে পৰীক্ষা পে চৰ্চা। ব্ৰহ্মপুত্ৰৰ চলন্ত চৰাইদেউ জাহাজত ৰাজ্যৰ 25গৰাকী শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰীয়ে কৰিছে এই পৰীক্ষা পে চৰ্চা কাৰ্যসূচী। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ খাতিৰত ব্ৰহ্মপুত্ৰত বন্ধ কৰি দিয়া হৈছে ৰাজহুৱা ফেৰী সেৱা। আজি দিনৰ 12 বজালৈ বন্ধ থাকিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। আৰু এইখিনি মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ আছে গেটৱে অফ গুৱাহাটীৰ চৌহদত। দীপাংকৰে দেখুৱাই আছে সমগ্ৰ পৰিস্থিতি পুৱাৰে ভাগৰ পৰা। দীপাংকৰ, পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ব বিচাৰিম। বিশেষ সেই জাহাজখন চৰাইদেউ জাহাজ ইতিমধ্যে অগ্ৰসৰ হৈছিল। আপুনি জনাইছিল যে উমানন্দৰ কাষ পাইছিলগৈ। বৰ্তমান সময়ৰ অৱস্থিতি আৰু তেওঁৰ পৰৱৰ্তী কাৰ্যসূচী কিমান সময়ত হ'ব সেই সন্দৰ্ভত কেনেধৰণৰ তথ্য লাভ কৰিছে? ৰশ্মিতা, উমানন্দ পিনৰ পৰা এই চৰাইদেউ জাহাজ কিছু বেগ হৈ আহিছে, আহি এতিয়া উত্তৰ গুৱাহাটীৰ ফালৰ পৰা এটা পাক ঘূৰি এই মুহূৰ্তত হয়তো সেই জাহাজখন যিকোনো মুহূৰ্তত আহি ঘাটত উপস্থিত হ'ব। তাৰে ভিজুৱেলছ আমাৰ সতীৰ্থ প্ৰভাস সিঙে দেখুৱাই আছে। আৰু এই মুহূৰ্তত যিখিনি ঠাইত এই জাহাজখন আছে তাৰ পৰা খুব সুন্দৰকৈ লাচিত ঘাট, মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তিটো এক প্ৰকাৰ সুন্দৰকৈ দেখিব পৰা এটা পৰিৱেশ। সেই পৰিৱেশৰ মাজত এই জাহাজখন পুনৰ ঘূৰি আহি আছে। ভিজুৱেলছসমূহ দেখুৱাই আছোঁ। আৰু খুব 10-12 মিনিটৰ ভিতৰতেই প্ৰধানমন্ত্ৰীৰ এই গোটেই কাৰ্যসূচী ইয়াত অন্ত পৰিব। তাৰপিছত তেওঁ পুনৰ এই ঠাইৰ পৰা বৰাগাঁৱলৈ যাব। বৰাগাঁৱত ইতিমধ্যে আমাৰ সতীৰ্থ মলেন ভট্টাচাৰ্য আছে।
সতীৰ্থ অঞ্জন ডেকা তাৰ ভিজুৱেলছ দেখুৱাব। ইতিমধ্যে আমি বৰাগাঁৱৰ প্ৰস্তুতি সন্দৰ্ভত কিছু ভিজুৱেলছো দেখুৱাইছোঁ, পৰিৱেশ দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছে। গতিকে প্ৰথমগৰাকী শ্বহীদ অসম আন্দোলনৰ খৰ্গেশ্বৰ তালুকদাৰ প্ৰমুখ্যে যি 860গৰাকী শ্বহীদ আছে, এই আটাইকেইগৰাকী শ্বহীদক স্মৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যি প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ শ্বহীদক মনত পেলাব, শ্ৰদ্ধাঞ্জলি জনাব। আৰু সেই কাৰ্যসূচীলৈ মাজত মাত্ৰ কিছু সময় বাকী। ইতিমধ্যে জাহাজ চৰাইদেউ পুনৰ যি ঠাইৰ পৰা, যিটো ঘাটৰ পৰা এই যাত্ৰা আৰম্ভ হৈছিল পৰীক্ষা পে চৰ্চা, সেই ঘাটলৈ পুনৰ ঘূৰি আহি আছে। আৰু হয়তো 4 বা 5 মিনিটৰ ভিতৰত জাহাজখন আহি ঘাটত অৱস্থান ল'ব। তাৰপিছত পোনে পোনে প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পৰা বৰাগাঁৱলৈ ৰাওনা হ'ব। কিন্তু অভিজ্ঞতাৰে ভৰপূৰ সেই 25গৰাকী শিক্ষাৰ্থীৰ বাৰ্তা, তেওঁলোকে কি ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল, সেই ধৰণৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম। ক্ৰুজখনৰ যিগৰাকী পাইলট, তেওঁ কি ধৰণৰ অভিজ্ঞতা বা তাত যিকেইটা ইউনিট আছে, সেই ইউনিটৰ কোনে কোনে ৰিপ্ৰেজেণ্টেটিভ কৰিছে, কোন কোন জাহাজখনত আছে, এই আটাইবোৰ তথ্য, আটাইবোৰ সেইসকল উপস্থিত লোকৰ ভাষ্য আমি শুনাবলৈ যত্ন কৰিম। কিন্তু এয়া যি নৱম সংস্কৰণ 2018 চনৰ পৰা আৰম্ভ হোৱা, যি 7টা বছৰ পূৰ্বৰে পৰা আৰম্ভ হোৱা এই পৰীক্ষা পে চৰ্চা, প্ৰতি বছৰে পৰীক্ষাৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীৰ সৈতে কিছু বাৰ্তালাপ কৰে। এই একেই ধৰণে এইবাৰ সৌভাগ্যৱান অসমৰ 25গৰাকীকৈ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে এই সফৰত অংশগ্ৰহণ কৰিছে। অসমীয়াৰ আয়ুস ৰেখা অতীত, বৰ্তমান, ভৱিষ্যত ব্ৰহ্মপুত্ৰ, আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰত এতিয়া প্ৰায় 9:30 বাজি গৈছে। কিন্তু এয়া কুঁৱলীৰে ভৰা ব্ৰহ্মপুত্ৰৰ মাজত এই যি বিৰল অভিজ্ঞতা, প্ৰধানমন্ত্ৰীগৰাকীয়ে হয়তো নিশ্চয় তেওঁৰ মনৰ কথা শ্বেয়াৰ কৰিব। তেওঁৰ ছ'চিয়েল মিডিয়াৰ যিসমূহ হেণ্ডেলিং আছে, যিসমূহ একাউণ্ট আছে, সেই একাউণ্টত হয়তো আমি কিছু সময়ৰ পিছতে তেওঁৰ মনৰ ভাৱ আমি জানিবলৈ সক্ষম হ'ম। তো এই মুহূৰ্তত আমি যিটো দৃশ্য দেখুৱাই আছোঁ, সেই দৃশ্যত গেটৱে অফ গুৱাহাটী, যিটো মূল টাৰ্মিনেল গুৱাহাটীৰ জাহাজ ঘাটৰ, ফেঞ্চি বজাৰৰ গাতে লাগি থকা এই ঘাটটোত মাত্ৰ কেইটামান দিন পূৰ্বে ইয়াক মুকলি কৰা হৈছিল। আৰু তাৰ পিছতেই আজি প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হৈছে। উজনিৰ পৰা নামনি বা আমি শ্ৰীভূমি জিলা, শিলচৰ চহৰৰ পৰা, কোকৰাঝাৰৰ পৰা, বাক্সাৰ পৰা, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, আজি কেইবাখনো জিলাৰ পৰা ইয়াত শিক্ষাৰ্থী আহিছে। আহি তেওঁলোকে আজিৰ এই বিৰল তেওঁলোকৰ যি অভিজ্ঞতা, তেওঁলোকে মুখামুখি হৈছে। আৰু গোটেই প্ৰক্ৰিয়াটোত খুব সুন্দৰকৈ নিৰ্বাচিত কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকলক। 100তকৈ অধিকগৰাকী শিক্ষাৰ্থী আছিল, তাৰ ভিতৰত 25গৰাকী শিক্ষাৰ্থীক বিশেষভাৱে নিৰ্বাচিত কৰি তেওঁলোকক আজি এই সফৰত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকক সুবিধা প্ৰদান কৰা হৈছিল। আৰু 25গৰাকীৰ ভিতৰত 15গৰাকীকৈ ছাত্ৰী আছে, 10গৰাকীকৈ ছাত্ৰ। সৰ্বমুঠ 12খন জিলাক সামৰি লোৱা হৈছে। 12খন জিলাৰ পৰা তেওঁলোকে প্ৰতিনিধি হিচাপে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু জাহাজখন কিছু আগবাঢ়ি আহিছে। প্ৰভাস সিং, অলপ কেমেৰাটো অলপ আমি যদি জুম কৰোঁ, অলপ ফ্ৰেমটো যদি আমি চেঞ্জ কৰোঁ, তেতিয়াহ'লে নিশ্চয় সেই জাহাজখনৰ গতিবিধি আমি দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম। আৰু হয়তো 2 পৰা 3 মিনিটৰ ভিতৰত চৰাইদেউ ক্ৰুজ আহি ঘাটত ধৰা দিব, ঘাটত আহি উপস্থিত হ'ব। আমি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল আৰু আমাৰ টিভিৰ প্লেটফৰ্মত এই পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছোঁ। কেমেৰাত টিভিৰ স্ক্ৰীণৰ আন এখন স্ক্ৰীণত আমি বৰাগাঁৱৰ পৰা লাইভ আমি ভিজুৱেলছ দেখুৱাইছোঁ, য'ত কিছু সময়ৰ পিছতে বৰাগাঁৱত গৈ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব। আৰু বৰাগাঁও, য'ত উৰণ সেতুৰ তলত কনভয় পাক লৈ যি আছাম ছায়েন্স টেকন'লজি ইনষ্টিটিউট আছে, তাৰ সমীপতে দীপৰ বিলৰ পাৰত অৱস্থিত অসমীয়াৰ স্বাভিমান, অসমবাসীৰ গৌৰৱ, অসমবাসীৰ যি অতীতৰ যিখিনি স্মৃতি, তাত যি সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হৈছে, য'ত অসমীয়াৰ
যিকেইগৰাকী প্ৰথম শ্বহীদ হৈছিলে অসম আন্দোলনৰ এই আটাইকেইগৰাকীক স্মৰণ কৰিব 860গৰাকী শ্বহীদক স্মৰণ কৰি মূলতঃ প্ৰথমগৰাকী যি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব আমি কেমেৰাত ধৰা পেলাইছোঁ জাহাজখনৰ অৱস্থিতি ক্ৰমে জাহাজখন হয়তো আৰু 1-2 মিনিটৰ ভিতৰতে আহি ঘাটত উপস্থিত হ'ব নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি টিভিত লাইভ ভিজুৱেলছ দেখুৱাই আছোঁ এই মুহূৰ্তত গেটৱে অফ গুৱাহাটীৰ যি মূল কেন্দ্ৰবিন্দু মূল যিটো ঘাট সেই ঘাটত এই মুহূৰ্তত চৰাইদেউ যিখন আজি এই দিনটো 21 ডিচেম্বৰ প্ৰতিগৰাকী অসমবাসীয়ে মনত ৰাখিব ভাৰতবাসীয়ে আজি গুৱাহাটীক লৈ চৰ্চা কৰিব কাৰণ তাৰ মূল কেন্দ্ৰবিন্দুৱে হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ লগত সংযোজিত হৈ থকা তেওঁৰ এই বিশাল তেওঁৰ এই জনপ্ৰিয় কাৰ্যসূচী পৰীক্ষা পে চৰ্চা নলবাৰী গৰ্ডন উচ্চতৰ যিখন চৰকাৰী বিদ্যালয় আছে তাৰ পৰাও ইয়াত ৰিপ্ৰেজেণ্টেটিভ অৰ্থাৎ তাৰ পৰাও শিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে কোকৰাঝাৰৰ চৰকাৰী হাইস্কুল তাৰ পৰাও আহিছে বাক্সাৰ হালবাৰী শ্ৰীভূমি কৰিমগঞ্জ পূৰ্বৰ কৰিমগঞ্জ বৰাকৰ মূল বাণিজ্যিক কেন্দ্ৰ শিলচৰৰ পৰা ইয়াত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে দৰঙৰ পৰা আহিছে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয় খানাপাৰা কেন্দ্ৰীয় বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ এই যি শিক্ষা বিভাগে যিখিনি শিক্ষাৰ্থীক নিৰ্বাচিত কৰিছে সেইকেইগৰাকী শিক্ষাৰ্থীৰ মনৰ কথা আমি দৰ্শকসকলক শুনাম পোনে পোনে ঘাটত আহি পাইছেহি বৰ্তমান এই চৰাইদেউ 2 জাহাজখন যিখন জাহাজত আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যিখন জাহাজৰ ওপৰত এই গোটেই প্ৰধানমন্ত্ৰীৰ যিটো জনপ্ৰিয় কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ল তাৰ সম্প্ৰচাৰ ইতিমধ্যে দৰ্শকসকলে কিছুমান পিছত দেখিবলৈ সক্ষম হ'ব আৰু ৰশ্মিতা এয়াই যিটো এঘণ্টীয়া কাৰ্যসূচী আছিল ঠিক 8:40 ঘাটৰ পৰা ৰাওনা হোৱা এই বিশেষ জাহাজখন ঠিক 9:42 পুনৰ আহি ঘাটত উপস্থিত হৈছে হয় নিশ্চয়কৈ সহযোগত দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ এয়া গেটৱে অফ গুৱাহাটীৰ পৰা য'ত ইতিমধ্যেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই য'ত তেওঁ কাৰ্যসূচী আছিল পৰীক্ষা পে চৰ্চা এই কাৰ্যসূচী হয়তো সমাপ্ত হৈছে যিহেতু এই জাহাজখন পুনৰ উভতি আহিছে ঘাটলৈ আৰু ইয়াৰ পৰাই পুনৰ তেওঁ এই পথেৰেই তেওঁ ৰাওনা হ'ব নিজ বাহনেৰে বৰা গাঁৱলৈ য'ত শ্বহীদ স্মাৰকত আজি শ্বহীদসকললৈ তেওঁ শ্ৰদ্ধা নিবেদন কৰিব আৰু এনেদৰে সষ্টম হৈ আছে নদী আৰক্ষী আৰু ইতিমধ্যে নদী আৰক্ষী আৰু অসম আৰক্ষী সাজু হৈ পৰিছে তেওঁৰ এই যাত্ৰাক লৈ য'ত ফেৰী সেৱা আজিৰ বন্ধ ৰখা হৈছে কালিৰ দিনটোৰ পৰাই বন্ধ ৰখা হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই এই ফেৰী সেৱা বন্ধ ৰখা হৈছিল আৰু উমানন্দৰ পৰা কিছু দূৰ আগবাঢ়ি উত্তৰ গুৱাহাটীৰ হৈ তেওঁ এনেদৰে এই চৰাইদেউ 2 জাহাজখন উভতি আহিছে পুনৰবাৰ আৰু এই পথৰেই নদী পথৰ এই উপপথৰেই তেওঁ পুনৰবাৰ যাত্ৰা আৰম্ভ কৰিব তলৰ দৃশ্য আমি এইখিনি মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু বেছি ওচৰলৈ আমি কেমেৰা বা সংবাদ মাধ্যমৰ উপস্থিতি তাত নিষিদ্ধ কৰা হৈছে গতিকে যিহেতু নিৰাপত্তাৰ দিশটো আছে গতিকে এইখিনি মুহূৰ্তত আমি কেৱল কিছু দূৰৰ পৰা দেখুৱাবলৈ সক্ষম হৈছোঁ এই দৃশ্য য'ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ 25গৰাকীকৈ নিৰ্বাচিত শিক্ষাৰ্থীৰ সৈতে আগবঢ়ালে তেওঁৰ পৰীক্ষা পে চৰ্চা এই কাৰ্যসূচী বা এই অনুষ্ঠান তেওঁৰ এটা জনপ্ৰিয় অনুষ্ঠান যিটো সম্প্ৰচাৰ হয়তো কিছু সময়ৰ পিছত হ'ব দূৰদৰ্শনত বা তেওঁৰ PMO কাৰ্যালয়ৰ পৰা হয়তো ইয়াৰ সম্প্ৰচাৰ আগবঢ়োৱা হ'ব ইউটিউবৰ জৰিয়তে কিন্তু প্ৰথমবাৰলৈ ব্ৰহ্মপুত্ৰৰ বুকুত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া সফৰ যাৰ পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়ালোঁ গেটৱে অফ গুৱাহাটীত এইখিনি মুহূৰ্তত যথেষ্ট নিৰাপত্তাৰক্ষী আৰু সমান্তৰালভাৱে পথৰ দুয়োকাষে অজস্ৰ উৎসুক জনতাৰ ভিৰ কালিৰ দিনটোত আমি দেখিছোঁ যিখন জনসভা আছিল সেই জনসভাত অংশ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ আগমন হৈছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই জনপ্ৰিয়তা ক্ৰমান্বয়ে এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে
আৰু আজিৰ দিনটোতো কেইবাটাও পথ নিৰীক্ষণা জাৰি কৰা হৈছে গুৱাহাটী মহানগৰীত যিহেতু তেওঁৰ কনভয় যাব গতিকে সেইবাবে এনেধৰণে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিৰাপত্তাৰ দিশটো চোৱা হৈছে আৰু এইখিনি মুহূৰ্তত এয়া গেটৱে অফ গুৱাহাটীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ য'ত আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰে দেখুৱাই আছে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা কেনেধৰণে বৰ্তমান অগ্ৰসৰ হৈছে এই কাৰ্যসূচী অসমৰ আজিৰ দিনটো যিহেতু তেওঁ এনেধৰণে এখন জাহাজত যিখন পৰ্যটন বিভাগৰ জাহাজ চৰাইদেউ গতিকে এই তেওঁৰ এই কাৰ্যসূচীয়ে অসমৰ নদী পৰ্যটনক এক বৃহৎ উৎসাহ প্ৰদান কৰিব বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীয়ে এই কথা ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চৰাইদেউ নামৰ এই জাহাজখনতেই অনুষ্ঠিত হ'ল আজি পৰীক্ষা পে চৰ্চা এই বিশেষ অনুষ্ঠান আৰু দীপাংকৰৰ সহযোগত আমি দেখুৱাইছোঁ দীপাংকৰ আৰু ইতিমধ্যে হয়তো অনুষ্ঠান শেষ হৈছে আৰু পুনৰ এই পথেৰে উভতি আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যিকোনো মুহূৰ্তত ৰশ্মিতা যিকোনো মুহূৰ্ততেই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰস্থান কৰিব আৰু তাৰ গতিবিধি আমি দেখিছোঁ আৰু হয় প্ৰধানমন্ত্ৰীগৰাকী হৈ ওলাই আহিছে তেওঁ পোনে পোনে যিখন বাহন তাত সাজু কৰি ৰখা হৈছে টাৰ্মিনেলৰ শেষ বিন্দুটোত তাৰ পৰা তেওঁ সেই বিশেষ বাহনেৰে তেওঁ মূল পথলৈ আহিব ঘাটৰ পৰা আৰু প্ৰথমে এক্টিভিটি হয় দেখিছোঁ প্ৰধানমন্ত্ৰীগৰাকীৰ যিখন ইলেক্ট্ৰনিক যিখন এখন স্পেচিয়েল এখন বাহন সাজু কৰি ৰখা হৈছিল যিখন বাহনত তেওঁ জাহাজলৈ গৈছিল সেই বাহনখনতে তেওঁ এতিয়া উঠিছে আৰু আগপিনৰ ছিটটোত আগপিনৰ আসনত তেওঁ আসন গ্ৰহণ কৰিছে আৰু পোনে পোনে তেওঁ বাহিৰত সাজু হৈ থকা বাহনত তেওঁ আসন গ্ৰহণ কৰিব আৰু তাৰপিছত বৰাগাঁৱলৈ ৰাওনা হ'ব কেমেৰাত আমি যিটো ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাই আছোঁ তেওঁ বাহনত উঠিছে বাহনখনৰ আগবাঢ়ি অহা নাই ওলাই অহা নাই ঠিক ৭০ মিনিট যদি আমি সৰ্বমুঠৰ সময়টো আমি যদি নিৰ্ধাৰণ কৰি চাওঁ বা হিচাপ কৰি চাওঁ তেতিয়াহ'লে প্ৰায় ৭০ মিনিট সময় এই জাহাজত সফৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীটো অনুষ্ঠিত হৈছিল ইয়াৰ আনুষ্ঠানিক সময় আছিলে ৫০ৰ পৰা ৬০ মিনিট তো এই মুহূৰ্তলৈকে প্ৰায় ৭০ মিনিট সময় উকলি গৈছে ৮:৩৮ মিনিটত তেওঁ ঘাটত আহি উপস্থিত হৈছিল তাৰপিছত ঠিক ৪১ মিনিটত ৮:৪১ মিনিটৰ পৰা এই জাহাজৰ গতি আৰম্ভ হৈছিল আমি দেখিছিলোঁ উমানন্দ হৈ এটা পাক উত্তৰ গুৱাহাটীৰ দাঁতি এই গতি জাহাজখন লাচিতৰ প্ৰতিমূৰ্তিৰ কাষেৰেই এই জাহাজখন আহি পুনৰ গেটৱে অফ গুৱাহাটীত আহি অৱস্থান লৈছে যিকোনো মুহূৰ্তত তেওঁ বাবে সাজু কৰি ৰখা বাহনখন বাহিৰলৈ ওলাই আহিব শিক্ষাৰ্থীসকলৰ সৈতে শেষ যি বাৰ্তা সেই বাৰ্তাত সৈতে ব্যস্ত হৈ আছে আৰু ২৫গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীৰে তেওঁৰ যি মনোভাৱ তেওঁলোকৰ যিখিনি আলোচনা এই পৰীক্ষাৰ ক্ষণত তেওঁলোকৰ মনৰ কথা জানিবলৈ সক্ষম হৈছে আৰু সেইখিনি কথাই বহুখিনি কথা উপদেশ পৰামৰ্শ হয়তো প্ৰধানমন্ত্ৰীগৰাকী আগবঢ়াব হাঁহি ধেমালিৰে কটোৱা এই এঘণ্টা সময় এই ২৫গৰাকী অসমৰ শিক্ষাৰ্থীৰ বাবে হয়তো অসমৰ বাবে এক নিদৰ্শন হ'ব ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্বাচিত কৰি উলিওৱা এই ২৫গৰাকী শিক্ষাৰ্থীক লৈ পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ফালৰ পৰা আন আন শিক্ষাৰ্থীক কি ধৰণে বাৰ্তাটো প্ৰেৰণ কৰে সেয়া হয়তো কাৰ্যসূচী আমি পৰৱৰ্তী সময়ত দেখিবলৈ সক্ষম হ'ম কিন্তু এয়া নৱমটো সংস্কৰণ প্ৰধানমন্ত্ৰীগৰাকী যি আমি পূৰ্বে দেখিছিলোঁ মেট্ৰ' ট্ৰেইনত ইলেক্ট্ৰনিক বাছত প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত আনকি বাংগালুৰুত এখন শিক্ষানুষ্ঠানৰ প্ৰেক্ষাগৃহত এই ধৰণে পৰীক্ষা পে চৰ্চাত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছিল
আৰু অসমত উত্তৰ পূবত প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী ৰূপায়িত হৈছে আৰু সুদীৰ্ঘ 11.5 বছৰ যদি আমি প্ৰধানমন্ত্ৰীগৰাকীৰ আমি কাৰ্যভাৰ বা এইটো দায়িত্বভাৰৰ কথা যদি উল্লেখ কৰোঁ তেতিয়াহ'লে ইয়াৰ 9ম নম্বৰ সংস্কৰণ যে পৰীক্ষা পে চৰ্চা কাৰ্যসূচী সমাপ্তি ঘটিছে আমি বাট চাইছোঁ এই মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকী কেতিয়া ওলাই আহে তাৰ ভিজুৱেলছ আমি আমাৰ অতীৰ্থ প্ৰভাস সিঙৰ সহযোগত আমি দৰ্শকসকলক দেখুৱাম তাৰপিছত তেওঁ পোনে পোনে মাত্ৰ 15 মিনিটৰ ভিতৰতে তেওঁৰ বাহন গৈ বৰাগাঁৱত উপস্থিত হ'ব আৰু বৰাগাঁৱৰ আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্য অঞ্জন ডেকাই তাৰ ভিজুৱেলছ দেখুৱাব তাৰ পৰিৱেশ দেখুৱাব প্ৰস্তুতি সম্পূৰ্ণ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাত প্ৰধানমন্ত্ৰীগৰাকীক আদৰিব মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছে গতিকে এয়া আজিৰ দিনটোত অসম ভ্ৰমণৰ দ্বিতীয়টো দিনৰ আজি এয়া প্ৰথম কাৰ্যসূচী যি কাৰ্যসূচী বৰ্তমান অন্ত পৰিছে গেটৱে অফ গুৱাহাটীৰ পৰা যিকোনো মুহূৰ্তত প্ৰধানমন্ত্ৰী ওলাই আহিব আহি দ্বিতীয়টো কাৰ্যসূচীৰ অভিমুখে তেওঁ ৰাওনা হ'ব বৰাগাঁৱত শ্বহীদক স্মৰণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰপিছত তেওঁ পুনৰ বিমানবন্দৰলৈ যাব বিশেষ যি বিমান গুৱাহাটী এয়াৰপৰ্টত সাজু হৈ আছে সেই বিমানেৰে তেওঁ ডিব্ৰুগড়লৈ উৰা মাৰিব ডিব্ৰুগড়ত নামৰূপৰ কাৰখানা যে তাৰ আধাৰশিলা তাত আজি আধাৰশিলা মুকলি কৰা হ'ব তাৰপিছত পুনৰ তেওঁ তাত জনসভা সম্বোধন কৰিব গুৱাহাটীলৈ তেওঁ উভতি আহিব আৰু আজি সন্ধিয়াৰ ভাগত তেওঁ নতুন দিল্লীলৈ উৰা মাৰিব যোৱাকালি আমি দেখিছিলোঁ পশ্চিমবংগত তেওঁ কাৰ্যসূচী সমাপ্তি ঘটাই তেওঁ অসম ভ্ৰমণলৈ আহিছিল গুৱাহাটীলৈ আহিয়েই অসমবাসীক যিকেইটা উপহাৰ দিছিল বা তেওঁ যিদৰে অসমীয়াত তেওঁ যোৱাকালি ভাষণ আৰম্ভ কৰিছিল এইবোৰ কথাই মুখ্যমন্ত্ৰী অৰ্থাৎ প্ৰধানমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাৰ যিটো দিশ সেই দিশে কিন্তু আৰু অধিক ফলপ্ৰসূ কৰিছে গুৱাহাটীত ৰেলীৰ সময়ত আমি দেখিছোঁ ৰশ্মিতা কিদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুইপাৰে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় আগবাঢ়িছিল খুব মন্থৰ গতিৰে আগবঢ়া বাহনৰ প্ৰথম আসনত থকা প্ৰধানমন্ত্ৰীয়ে হাত বাউলি তেওঁ বিভিন্নজনক তেওঁ জনতাক তেওঁ সম্ভাষণ জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে আমি যোৱাকালি দেখিছিলোঁ লাহোৰ ঘৰত গুৱাহাটী এয়াৰপৰ্টত বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ সময়ত বাহিৰত যি অস্থায়ী প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছিল তাত প্ৰায় 1,20,000 ঘৰত জনতাৰ তাত সমাগম ঘটিছিল জনসমুদ্ৰ পৰিৱেশ প্ৰধানমন্ত্ৰী ওলাই আহিছিল তাৰপিছতো আমি আজাৰা VIP পইণ্টত দেখিছিলোঁ মানুহ ভিতৰত সোমাব নোৱাৰা এটা পৰিৱেশ সূচনা হৈছিল আৰু গুৱাহাটী মহানগৰ প্ৰশাসন অসম চৰকাৰে যিদৰে গোটেই কাৰ্যসূচীৰ সফল ৰূপায়ণ ঘটাইছে তাক আন এটা প্ৰত্যাহ্বান জনাবলৈ অসম চৰকাৰ বা আমাৰ প্ৰশাসন যন্ত্ৰটো সাজু থাকিব লাগিব কাৰণ মাত্ৰ এদিনীয়া কাৰ্যসূচীৰে 29 তাৰিখে দেশৰ কেন্দ্ৰীয় যিগৰাকী গৃহমন্ত্ৰী আছে অমিত শ্বাহ তেওঁ অসমলৈ আহিব মাজত মাত্ৰ 7টা দিন এসপ্তাহ পিছতে 29 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বিভিন্ন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব গতিকে পৰীক্ষা পে চৰ্চা নিৰ্ধাৰিত প্ৰায় 40 পৰা 45 মিনিট সময় শিক্ষাৰ্থীৰে তেওঁ বাৰ্তালাপ কৰিছে আৰু আনুষংগিক তেওঁ হয়তো শিক্ষাৰ্থীৰ সৈতে যিখিনি অভিজ্ঞতা বা একোখন চেলফি প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে ল'ব এই চেলফিখনেই হয়তো সেই শিক্ষাৰ্থীগৰাকীৰ বনাঞ্চল এৰি জনাঞ্চলত বন্যজীৱ বাঘ হাতী বনৰীয়া গাহৰিৰ আতংকই খেদিছে গঞাক ঢেকীয়াপতীয়া বাঘৰ আতংকত দিনতে ঘৰৰ দুৱাৰত তলা মাৰি পলায়ন একাংশৰ এই ঘটনা সংঘটিত হৈছে গহপুৰৰ হেলেমগুৰি কটকীত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বাবে সৃষ্টি হৈছে তীব্ৰ আতংকৰ বাঘৰ আতংকত উজাগৰি নিশা কটাইছে অঞ্চলটোৰ ৰাইজে খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ পৰা ওলাই আহিছে বন্যপ্ৰাণীসমূহ বনৰীয়া হাতী বন গাহৰিৰ সন্ত্ৰাসৰ মাজতেই এটা ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰি তীব্ৰ আতংকত ভুগিছে গাঁওখনৰ ৰাইজ দেখিছোঁ 4টা বজাৰ পিছত তাৰপিছত গৰুৱে হেৰি খাই থাকে খেৰ খাই থাকোঁতে গৰুটোৱে চিঞৰাৰ কাৰণে মই ওলাই যাওঁগৈ দেখিছোঁ বাঘটোৱে মোক দেখা লাগিলে মোৰ ফালে জাপ মাৰিহে আহিছে তাৰপিছত মই চিঞৰ বাখৰ কৰোঁতে বাঘটো আকৌ লাহে লাহে এইফালে ওলাই গৈছে তাৰপিছত আমি ওলাই পেলাই ঘৰৰ পৰা পলাইছোঁ ঘৰত তলা মাৰি নিৰাপদ স্থানলৈ আঁতৰি গৈছে
আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া আগমন আৰু অসমৰ আজি দ্বিতীয়টো দিন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই পৰীক্ষা পে চৰ্চা ইতিমধ্যে সামৰণি পৰিছে কাৰ্যসূচী আৰু কিছু সময়ৰ পিছতে তেওঁ এই পথেৰেই অগ্ৰসৰ হ'ব বৰাগাঁৱলৈ য'ত শ্বহীদ স্মাৰকলৈ তেওঁ যাব শ্বহীদ স্মাৰকত তেওঁৰ যিটো দ্বিতীয় কাৰ্যসূচী আজি অসমৰ সেই দ্বিতীয় কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব এয়া এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছোঁ যে চৰাইদেউত যিখন জাহাজ আছিল সেই জাহাজখনত তেওঁৰ সেই অনুষ্ঠান ইতিমধ্যে শেষ হৈছে আৰু জাহাজখন বৰ্তমান এই নদী টাৰ্মিনেলত আহি উপস্থিত হৈছেহি আৰু এই টাৰ্মিনেলৰে তেওঁ অগ্ৰসৰ হ'ব বৰাগাঁৱলৈ আৰু বৰাগাঁৱৰ পৰাই তেওঁ আজি নামৰূপলৈ কিছু সময়ৰ পিছতে আজি নামৰূপলৈ যিহেতু সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ আধাৰশিলা আজি স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গতিকে নতুন আধাৰশিলা স্থাপন কৰিব সেয়াও তৃতীয়টো কাৰ্যসূচী গতিকে আজি প্ৰথমটো কাৰ্যসূচী আছিল অসমৰ নিৰ্বাচিত 25গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা য'ত অসমৰ এই শিক্ষাৰ্থীসকলৰ সৈতে তেওঁ ইতিমধ্যেই এটা ঘণ্টা সময় অতিবাহিত কৰিলে বৰ্তমান তেওঁ সেই অনুষ্ঠান শেষ হৈছে আৰু তাৰপিছতেই তেওঁ অগ্ৰসৰ হ'ব আজি বৰাগাঁৱলৈ আৰু আজি তৃতীয়টো দিনৰ কাৰ্যসূচী নামৰূপত হ'ব য'ত আজি আচলতে এক ঐতিহাসিক ক্ষণৰ আজি সাক্ষী হ'বলৈ গৈ আছে নামৰূপবাসী আৰু বহু প্ৰত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ শিলান্যাস কৰিব আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী তাৰ কেনেধৰণৰ প্ৰস্তুতি চলিছে আমি এই মুহূৰ্তত লাভ কৰিম তাৰ খবৰ হিৰক আছে আমাৰ সৈতে হয় হিৰক হৰস্পিতা দীৰ্ঘদীয়া প্ৰতীক্ষা আৰু অনিশ্চয়তাৰ অন্তত আজি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো যি গোট সেই গোটটো আজি শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 12 বজাত নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা পোনে পোনে এই যি নামৰূপত আহি উপস্থিত হ'বহি আৰু বিশেষকৈ মই ক'ব বিচাৰিম যে এই যিটো নামৰূপৰ প্লেণ্ট আছে সেই প্লেণ্টটো 1960 চনত প্ৰথম আৰু দ্বিতীয়টো গোট প্ৰতিষ্ঠা হৈছিলে আৰু তাৰপিছত যি চাব যায় 1987 চনত তৃতীয়টো গোট প্ৰস্তুত হৈছিলে কিন্তু চতুৰ্থটো গোট 2006 বৰ্ষত শিলান্যাস কৰিছিল যদিও তেতিয়াৰ মন্ত্ৰী ৰামবিলাস পাছৱানে এই শিলান্যাস কৰিছিল কিন্তু শিলান্যাস কৰাৰ পিছতো কিন্তু এই গোটটো সফল হোৱা নাছিলে এই মুহূৰ্তত দেখিছে আপুনি যি আচলতে নামৰূপ সাৰ কাৰখানা আছে চতুৰ্থটো গোটৰ শিলান্যাস অনুষ্ঠানৰ বাবে মন্ত্ৰী বিধায়কসকল আহি উপস্থিত হৈছেহি মন্ত্ৰী যোগেন মোহন আছে আমি তেখেতৰ সৈতে কথা পাতিম আজি নামৰূপবাসীৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলা নামৰূপবাসীৰ বাবে ঐতিহাসিক উজনি অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত খন্তেক পিছতেই আমাৰ দেশৰ যশস্বী আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাবহি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আমি ভাবোঁ যে আজি তেখেতক আদৰিবৰ কাৰণে ৰাইজ লানি নিচিকা শাৰী অসমৰ এই উজনি অসমৰ যিকেইটা আমি চৰাইদেউৰ পৰা আদি কৰি একেবাৰে তিনিচুকীয়া ডিব্ৰুগড় এনেধৰণে উগুল থুগুল যোৱা দুদিন ধৰি এক পৰিৱেশ ৰচনা হৈছে যে তেখেতক আদৰণি জনাওঁতে তেখেতক কেনেকৈ ধৰণে কৃতজ্ঞতা জনাব পাৰিব অসমৰ কাৰণে তেখেতে এনেধৰণে চিন্তা কৰিছে অসমখন আগুৱাই লৈ যাব ক্ষেত্ৰত উদ্যোগীকৰণকে আদি কৰি নিবনুৱা সমস্যা সমাধানকে আদি কৰি শিক্ষা হওক বিভিন্ন দিশত কৃষি ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে গতিকে তেখেতক মাত্ৰ দেখা কৰিবৰ কাৰণে আদৰণি জনাবৰ কাৰণে আজি এটা ডাঙৰ এক ৰেলী ৰাইজৰ ইয়াতে এখন বিশাল সমাৱেশ অনুষ্ঠিত হ'ব আপোনালোকক যোগেদি আমিও তেখেতক আমাৰ ভাষা নাই তেখেতসকলক কেনেধৰণে কৃতজ্ঞতা জনাম কেন্দ্ৰীয় চৰকাৰৰ আজি যিখিনি আগবঢ়াই লৈ গৈছে অসমখনক উন্নয়নৰ ক্ষেত্ৰত গতিকে আমি এই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি পাবহি আৰু আমাৰ ৰাইজে ইয়াতে আদৰণি জনাই তেখেতক কৃতজ্ঞতা জনাব আমি ভাবোঁ এই দিনটো স্মৰণীয় হৈ ৰ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ চক্ৰ গৈ আছে বিধায়ক এটা উল্লেখনীয় দিন আজি সমগ্ৰ যি চাব যে ভাৰতৰ এটা উল্লেখনীয় দিন অসমৰ বিশেষকৈ যুৱক যুৱতী যিসকল নিবনুৱা বা নামৰূপৰ যিসকল নিবনুৱা সেই তেওঁলোকৰ বাবে সংস্থাপনৰ এটা বাট মুকলি হ'ব নিশ্চিতভাৱে আজিৰ দিনটো আমাৰ বৃহত্তৰ ডিব্ৰুগড় জিলাৰ কাৰণে এটা উজনি অসম বুলিয়ে মই কৈছোঁ আৰু এটা আমি ডাঙৰ সফল সমাধান পাবৰ কাৰণে গৈ আছোঁ বিগত দিনবিলাকত বৃহত্তৰ নামৰূপ আৰু নাহৰকটীয়াবাসী ৰাইজে বহু দিনৰ পৰা ইয়াত সাৰ কাৰখানাৰ অন্যতম এটা আধুনিক গোট প্ৰয়োজন বুলি এটা দাবী চলি আছিলে বহু দিনৰ পৰা তেখেতলোকে আন্দোলন কৰি আছিলে আৰু আমি আনন্দিত যে মোদীজী চৰকাৰৰ দিনতেই এই চতুৰ্থ গোটটো তেখেতে ইয়াত দিবৰ কাৰণে সক্ষম হৈছে প্ৰায় 12,000 কোটি টকাৰ মূল্যৰে এটা চতুৰ্থ গোটটো নামৰূপ সাৰ কাৰখানা দিয়া অন্তৰ্ভুক্ত হ'ব সেইটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আমাৰ জিলাত উপস্থিত হৈছে নামৰূপত উপস্থিত হৈছে আমি আদৰণি জনাইছোঁ তেখেতক আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি উপস্থিত হৈছে আৰু মোৰ খোৱাং সমষ্টিৰ পৰাও 5,000তকৈ অধিক মানুহ ইয়ালৈ আহিছে গতিকে মই মোদীজীক জনাইছোঁ দীঘলীয়া প্ৰতীক্ষা অন্তত আৰু যদি চাব যে সংগ্ৰাম কৰিছে সংগ্ৰামৰ পিছত যিহেতু দীৰ্ঘদিনীয়া বহুত সংকটৰ দাবী আছিলে তাৰপিছতে আজি চতুৰ্থটো গোট মুকলি কৰা হৈছে নামৰূপবাসী হিচাপে কেনেকুৱা ধৰণৰ
পোনপ্ৰথমতে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নামৰূপলৈ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমাৰ স্থানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ উদ্যোগৰ ফলশ্ৰুতিত নামৰূপে আজি এটা সুখৰ মুখ দেখিবলৈ আগবাঢ়িছে। নামৰূপবাসী ৰাইজৰ দীৰ্ঘদিনীয়া যি আন্দোলন সংগ্ৰামৰ এইটো ফচল। যিসকলে এই সংগ্ৰামৰ লগত জড়িত আছিলে, সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে আদি কৰি যিবোৰ স্থানীয় সংগঠনে, নামৰূপ শ্ৰমিক ইউনিয়ন, যিবোৰ শ্ৰমিক সংগঠনে এই সংগ্ৰামখনৰ লগত জড়িত আছিলে, তেখেতসকললৈ মই আজি ধন্যবাদ, অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নামৰূপবাসী ৰাইজ হিচাপে, এই স্থানীয় ৰাইজ হিচাপে আমি গৌৰৱান্বিত। আমি আশা কৰিম ভৱিষ্যতৰ দিনত নামৰূপ এখন উজ্বলা সুফলা আৰু উদ্যোগ নগৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধৰ্মেশ্বৰ কোঁৱৰ আছে। এটা ভাল দিন আৰু ক'ব বিচাৰিম যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব নামৰূপত আৰু ইয়াত শিলান্যাস কৰিব। হয়, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ আজি নামৰূপৰ যি সাৰ কাৰখানা ৪ৰ্থ ইউনিট আজি আধাৰশিলা কৰিব। আজি সমগ্ৰ আমাৰ দক্ষিণ পূব এছিয়াৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব, অকল অসমেই নহয়। আজি আমাৰ ডিব্ৰুগড় জিলাৰ যি নামৰূপত যি সাৰ কাৰখানা আছিল, প্ৰায় লুপ্তপ্ৰায় অৱস্থাত আছিল। আজি বিভিন্ন দল সংগঠনকে ধৰি সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি সকলো ব্যক্তিয়ে, সকলো ৰাইজে যিহেতু দাবী উত্থাপন কৰি আহিছিল যে লুপ্তপ্ৰায় অৱস্থাত থকা এই আমাৰ ফাৰ্টিলাইজাৰ যিটো প্লাণ্ট যে একেবাৰে লুপ্তপ্ৰায় অৱস্থাত আছিল, এইটো পুনৰ জীৱিত কৰিবৰ কাৰণে যি দাবী আছিল, আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইখিনি আজি আমাক সকাহ দিবৰ কাৰণে আহিব। গতিকে পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে। ইয়াত দেখিছে আমি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছে বিধায়ক চক্ৰ গগৈ আৰু ইয়াত যোগেন মহনক দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিহেতু আহিব নামৰূপৰ বাবে আজি উল্লেখনীয় দিন আৰু গৌৰৱ মুহূৰ্ত। এই মুহূৰ্তত দেখিছে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হৈছে। আৰু ইয়াৰ এক্সক্লুচিভ দৃশ্য হয় এইখিনি মুহূৰ্তত আমি আগবঢ়াইছোঁ, য'ত চৰাইদেউৰ পৰা বৰ্তমান ওলাই আহিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তেওঁ বৰ্তমান বৰাগাঁৱলৈ বুলি ৰাওনা হ'ব। আৰু এই টাৰ্মিনেলৰ জৰিয়তে তেওঁ বৰ্তমান অগ্ৰসৰ হৈছে নিজৰ বাহনলৈ। এখন বিশেষ এখন বাহন য'ত তেওঁক লৈ যোৱা হৈছিল ভিতৰলৈ। দীপাংকৰ আছে আমাৰ সৈতে। দীপাংকৰ, বৰ্তমান অগ্ৰসৰ হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। ঠিক 10:02 আৰু আমি দেখিছোঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰাইদেউ জাহাজৰ পৰা ওলাই তেওঁৰ বাবে নিৰ্ধাৰণ কৰি থোৱা সেই যিখন বাহন, সেই বাহনখনৰ ঠিক আগপিনৰ ছিটটোত আমি দেখিছোঁ। ঠিক আগপিনৰ ছিটটোত তেওঁ আসন গ্ৰহণ কৰিছে, কৰি তেওঁ ওলাই আহিছে, ঘাটৰ পৰা ওলাই আহিছে। আহি তেওঁৰ বিশেষ বাহন ৰাজপথত সাজু হৈ আছে। তাৰপিছত তেওঁ পোনে পোনে বৰাগাঁৱলৈ যাব। আৰু আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ যিহেতু অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ এয়া প্ৰথমটো কাৰ্যসূচী আছিল। আৰু কিছু আগুৱাই গ'লে বাহনখন হয়তো আমি স্পষ্টকৈ ভিজুৱেলছটোত আমি ধৰা পেলাবলৈ সক্ষম হ'ম। হয়, যিখন বাহন আমি দৰ্শকসকলক দেখুৱাই আছোঁ, এখন ইলেক্ট্ৰনিক এখন বাহন। এই বাহনখনত আগপিনে আসন গ্ৰহণ কৰি থকা এয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ঘাটৰ পৰা মূল ৰাজপথলৈ ওলাই আহি আছে। আহি এই ঠাইৰ পৰা অসমৰ শ্বহীদক স্মৰণৰ উদ্দেশ্যে তেওঁ বৰাগাঁৱত স্থাপন হোৱা শ্বহীদ স্মাৰকলৈ যাব। শ্বহীদ স্মাৰক আৰু উদ্যান, তাত আজি 860গৰাকী অসমৰ বীৰ শ্বহীদ, এই শ্বহীদসকলক তেওঁ স্মৰণ কৰিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি অসমবাসীক উল্লেখ কৰি কৈছে যে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে অসমৰ শ্বহীদক স্মৰণ কৰিব। প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, তেওঁৰ এটা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি তেওঁক স্মৰণ কৰিব, তেওঁক শ্ৰদ্ধাঞ্জলি জনাব। আৰু সেই যিটো সংগ্ৰহালয়, এই সংগ্ৰহালয়টো তেওঁ ভিজিট কৰিব, তেওঁ পৰিদৰ্শন কৰিব। আৰু তেওঁক আদৰিবলৈ এই মুহূৰ্তত তাত উপস্থিত হৈছেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এয়া টাৰ্মিনেলৰ প্ৰস্থান যিটো মূল ঠাই, সেই ঠাইত বৰ্তমান প্ৰধানমন্ত্ৰী গৈ উপস্থিত হৈছে। তাত ভিতৰত প্ৰধানমন্ত্ৰীগৰাকীৰ বাহন সাজু হৈ আছে। আৰু সেই বাহনতে প্ৰধানমন্ত্ৰীগৰাকী উঠি বৰাগাঁৱলৈ যাব। আৰু বৰাগাঁৱত আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্য আছে, অঞ্জন ডেকা আছে। আমি তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাম। আৰু কৈছোঁ 8:32 এই ঘাটত আহি উপস্থিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী।
আৰু অসমবাসীৰ বাবে এটা গৌৰৱৰ দিন অসমৰ ইতিহাসত পাতত সদায় লিপিবদ্ধ হৈ থাকিবলগীয়া সেই বিশেষ দিনটো প্ৰতিজন অসমবাসীয়ে ভৱিষ্যতত স্মৰণ কৰিব যে পৰীক্ষা পে চৰ্চা আৰু এই পৰীক্ষা পে চৰ্চাৰ যি 25গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল সেয়া কোকৰাঝাৰ বাক্সা গুৱাহাটীৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠান চৰকাৰী শিক্ষানুষ্ঠান শ্ৰীভূমি শিলচৰ ডিব্ৰুগড় ধেমাজি বা আমি বিশ্বনাথ আদি প্ৰায় সংখ্যক আমি শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল ইয়ালৈ আহিছিল আৰু তেওঁলোকক অসমৰ শিক্ষা বিভাগে নিৰ্বাচিত কৰি উলিয়াইছিল 25গৰাকী শিক্ষাৰ্থীক তাৰ ভিতৰত 15গৰাকী শিক্ষাৰ্থীৰ ছাত্ৰী 10গৰাকী ছাত্ৰ আৰু সেই আটাইকেইগৰাকী শিক্ষাৰ্থী বৰ্তমানো এই বিশেষ যিখন জাহাজ মই যদি পুনৰবাৰ দেখুৱাওঁ চৰাইদেউ এই জাহাজখনত বৰ্তমান আছে শিক্ষাৰ্থীসকল কিন্তু প্ৰধানমন্ত্ৰীগৰাকী বৰ্তমান অগ্ৰসৰ হৈছে আমি সেই দৃশ্য দেখুৱাই থাকিম আৰু সমান্তৰালভাৱে আজি বহু প্ৰত্যাশিত দিন অসমৰ বাবে বিশেষকৈ নামৰূপবাসীৰ বাবে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ শিলান্যাস আজি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী বৰ্তমান তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে পূজাৰ ব্যৱস্থা কৰা হৈছে আমি হীৰকৰ সৈতে সংযুক্ত হ'ব বিচাৰিম আৰু ঝুমুৰ নৃত্যৰ এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ প্ৰস্তুতি আৰম্ভ হৈছে আমি হীৰকৰ সৈতে সংযুক্ত হ'ম হীৰক প্ৰস্তুতি চলিছে এতিয়া এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ শিলান্যাস কৰা হ'ব আৰু এই সমগ্ৰ যিটো প্ৰকল্প এই প্ৰকল্পটোত ব্যয় হ'ব প্ৰায় 11,000 কোটি টকা 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম এটা প্ৰকল্প প্ৰস্তুত কৰা হ'ব শিলান্যাস আজি কৰা হ'ব আৰু বৰ্তমান প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নামৰূপবাসী ৰাইজ অধীৰ আগ্ৰহেৰে বৰ্তমান বাট চাই আছে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ইতিমধ্যে তাত গৈ উপস্থিত হৈছে গৈ অসম চৰকাৰ আৰু হীৰকৰ সৈতে সংযুক্ত হ'ব বিচাৰিম হয় হীৰক হয় ৰশ্মিতা 12 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই নামৰূপত আহি উপস্থিত হ'বহি আৰু নামৰূপৰ যি চতুৰ্থটো কাৰখানা সেই কাৰখানা শিলান্যাস কৰিব এই মুহূৰ্তত মই আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য'ত আচলতে হেলিপেডত অৱতৰণ কৰিব সেই স্থানৰ দৃশ্য দেখাই আছোঁ এয়া দেখিছে ইয়াতে যিহেতু হেলিপেডত তেওঁ পোনে পোনে গুৱাহাটীৰ পৰা আহি ইয়াত অৱতৰণ কৰিব আৰু তাৰ বাবে ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে আৰু তাৰ ঠিক বিপৰীতে চাব যায় যি মূল অনুষ্ঠান হ'ব সেই যি মূল ৰেলী হ'ব সেই ৰেলীত আচলতে তেওঁলোকে জনসভাত বিশেষকৈ 1.5 লাখ লোক সমাবেত হ'ব বুলি আশা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে উজনি অসমৰ যিকেইটা সমষ্টি আছে সমষ্টিকেইটাৰ পৰা যিসকল কাৰ্যকৰ্তা আছে বা যিসকল ৰাইজ আছে সেই ৰাইজসকল আহিছে প্ৰতিটো সমষ্টিৰ পৰা যদি চাব যায় আপুনি 5,000 পৰা 10,000 লোক আহি এই মুহূৰ্তত সমাবেত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখাইছোঁ ইয়াৰ পৰিৱেশ দেখাইছোঁ ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু তাৰ সমান্তৰালকৈ কৈছোঁ যে নামৰূপৰ যিটো আচলতে চতুৰ্থটো প্লেন আচলতে আজি শিলান্যাস কৰিব সেই চতুৰ্থটো প্লেন 2006 বৰ্ষত শিলান্যাস কৰা হৈছিল যদিও তেতিয়াৰ প্ৰাক্তন মন্ত্ৰী ৰামবিলাস পাছৱানে তেতিয়া শিলান্যাস কৰিছিল কিন্তু বিভিন্ন কাৰণবশতঃ সেয়া আধৰুৱা হৈ ৰৈছিল কোনো ধৰণৰ কাৰ্যক্ৰম হোৱা নাছিলে কিন্তু তাৰে পিছতে এই যিটো মৃতপ্ৰায় যিটো আচলতে কাৰখানা আছে সেই মৃতপ্ৰায় তৃতীয়টো গোট আচলতে বহন ক্ষমতা কমি গৈছিলে প্ৰথমতে যিটো প্ৰথম আৰু দ্বিতীয় গোটটো 1960 চনত হৈছে স্থাপন হৈছিলে আৰু তাৰপিছত যদি চাব যায় তৃতীয়টো গোট 1987 চনত হৈছিলে আৰু তাৰপিছতে কিন্তু 30টা বা 35টা বছৰ হোৱাৰ পিছত তাৰ বহন ক্ষমতা কমি গৈছিলে আৰু যিকোনো এটা প্লেন যদি চাব যায় এই সাৰ কাৰখানা প্লেন আচলতে 10 পৰা 15 বছৰ হে বহন ক্ষমতা থাকে কিন্তু সেই প্লেনটো যথেষ্ট আচলতে বহন ক্ষমতা কমি গৈছিলে আৰু তাৰ বাবে যেহেতু মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে যেহেতু কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে তাৰ 40% যি নামৰূপৰ সাৰ কাৰখানা মালিকী স্বত্ব আছে তাই ক্ৰয় কৰা হ'ব আৰু মুখ্যমন্ত্ৰী প্ৰচেষ্টাত আজি চতুৰ্থটো যি গোটৰ আজি শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ শিলান্যাস কৰিব আৰু এই মুহূৰ্তত দেখিছে যিসকল মন্ত্ৰী বিধায়কসকল আহি ইয়াত উপস্থিত হৈছে সেই লগতে ৰাইজসকল আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ আজি এটা উল্লেখনীয় দিন নামৰূপবাসীৰ বাবে এটা উল্লেখনীয় দিন কিয়নো আজি এই চতুৰ্থটো গোটৰ শিলান্যাস কৰিব এই মুহূৰ্তত মন্ত্ৰী ৰূপেশ গোৱালাক দেখিবলৈ পোৱা গৈছে লগতে আন যি উজনি অসমৰ বিধায়কসকল সেই বিধায়কসকল এই মুহূৰ্তত অহা দেখিব পোৱা গৈছে আমি ৰূপেশ গোৱালৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা ৰূপেশ দা আজি এটা উল্লেখনীয় দিন নামৰূপবাসীৰ বাবে সমগ্ৰ অসমবাসীৰ বাবে চতুৰ্থটো গোট আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিব
না যোৱাকালি আৰু আজিৰ দিনটো আমি অসমবাসীৰ বাবে সঁচাকৈ অত্যন্ত আনন্দৰ দিন আৰু ঐতিহাসিক দিন বুলি ক'ব লাগিব। যোৱাকালি আমি গুৱাহাটীত যি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পালোঁ, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে তাত বিকাশ আৰু বিৰাচত দুইটা কথাকে খুব ইম্পৰ্টেঞ্চ দিয়া হৈছে আৰু দেশৰ ভিতৰতে অন্যতম মানে বিজিএষ্ট এয়াৰপৰ্ট হৈছে এতিয়া গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আমাৰ বাবে বহুত মানে আনন্দৰ কথা বুলি ক'ব লাগিব আৰু নামৰূপ সাৰ কাৰখানা পুনৰ জীৱিত হ'বলৈ গৈ আছে, ডাঙৰ ৰূপত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। গতিকে মই ভাবোঁ যে ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা আৰু আনন্দৰ কথা হ'বই নোৱাৰে। দেশৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় উত্তৰ পূৰ্বাঞ্চল আৰু অসমক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু সেইকাৰণে আমি এটাৰ পিছত এটা ডাঙৰ আৰু উল্লেখযোগ্য প্ৰকল্পবিলাক লাভ কৰিবলৈ সক্ষম হৈছোঁ, যিটো আমি অসমবাসীয়ে সদায় আশা কৰি আহিছিলোঁ, কিন্তু কেতিয়াও আমাৰ আশাবিলাক পূৰণ হোৱা নাছিল। আজি তেখেতৰ নেতৃত্বত এইখিনি সম্ভৱ হৈছে বা পূৰণ হৈছে। ২৬ত যিহেতু নিৰ্বাচন আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ উদ্যোগে বা আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ উদ্যোগ লৈছে, ৰাজ্য চৰকাৰৰ উদ্যোগে কি ধৰণে সহায় কৰিব? চাওক, আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেৱল নিৰ্বাচনৰ সময়ত অসমক গুৰুত্ব দিছে বুলি কোনো মানে ক'ব নোৱাৰে। মই এটা কথা ডাঠি ক'ব পাৰোঁ যে তেওঁ সদায় 2014 চনৰ পৰাই তেওঁ যেতিয়াৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈছে, সদায় উত্তৰ পূৰ্বাঞ্চলক আৰু বিশেষকৈ অসমক সদায় গুৰুত্ব সহকাৰে তেওঁ লৈছে আৰু তেওঁ অসমত যিমানবাৰ ভিজিট কৰিছে প্ৰধানমন্ত্ৰী হিচাপে, কালি তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত যেনেদৰে কাৰ্যকৰ্তাসকলৰ মাজত সময় কটাইছে আৰু যিমানবাৰ তেওঁ অসমৰ সুখে দুখে প্ৰতিটো মুহূৰ্তত উপস্থিত হৈছে। সিদিনা অৰুণাচলত আমাৰ শ্ৰমিকসকল যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুবৰণ কৰিছিল, তেখেতে টুইট কৰিছে, এককালীন সাহায্যৰ ঘোষণা কৰিছে। গতিকে তেওঁ প্ৰতিটো কথা সূক্ষ্মভাৱে মানে তেওঁ চকু দিয়ে আৰু চকু দি অসমৰ প্ৰতিটো সমস্যা তেওঁ সমাধান কৰিবলৈ যত্ন কৰি আছে। অসমক কেইবাটাও উল্লেখযোগ্য প্ৰকল্প আগবঢ়াইছে, ৰোড কানেক্টিভিটি, এয়াৰ কানেক্টিভিটি, সকলো ক্ষেত্ৰতে তেখেতে বহুত গুৰুত্ব দিছে আৰু সেইকাৰণে আজি অসম আগুৱাই যাবলৈ সক্ষম হৈছে। ২৬ত যদি চাব যায়, ২৬ত এনেধৰণৰ যিবোৰ আঁচনি আৰু 100+ যিটো মিছন লোৱা যায়, সেইটো আপোনালোকৰ অতি সহজ হ'ব বুলি ক'ব পাৰি? চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসম যেনেদৰে উন্নতিৰ পথত আগুৱাই গৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ যিটো কথা কয় যে অসমখন দেশৰ 5খন ৰাজ্যৰ ভিতৰত অন্যতম সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ যিটো তেওঁ সপোন দেখি আছে, সেই দিশত আমি এঢোপ এঢোপকৈ আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আৰু বিৰোধীৰ যিটো স্থিতি অসমত আপোনালোকে সকলোৱে লক্ষ্য কৰিছে যে তেওঁলোকৰ বহু জেগাত বিধানসভাত তেওঁলোকৰ প্ৰাৰ্থী দিবলৈ মানে তেনেকুৱা ধৰণৰ যোগ্য প্ৰাৰ্থীৰ অভাৱ হৈছে, প্ৰাৰ্থিত্ব দিবলৈ প্ৰাৰ্থী নোলোৱাৰ দৰে পৰিৱেশ হৈছে, তেনেকুৱা এটা পৰিৱেশ। গতিকে আমি নাভাবোঁ যে তেওঁলোকে বহুত বেছি কিবা কৰিব পাৰিব, কিন্তু আমি নিৰ্বাচন জিকাৰ কাৰণে নহয়, আমি অসমৰ স্বাৰ্থত, অসমৰ ৰাইজৰ স্বাৰ্থত আমি কাম কৰি যাব লাগিব আৰু অসমখনক আগুৱাই লৈ যাব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ৰূপেশ গোৱালা আৰু আমি যি আচলতে মূল যি অনুষ্ঠান অনুষ্ঠিত হ'ব, আমি সেই স্থানত উপস্থিত আছোঁ আৰু ইয়াত দেখিছে আমি সেই স্থানৰ পৰা আমি পৰিৱেশ দেখাই আছোঁ। ইতিমধ্যে মন্ত্ৰীসকল আহি উপস্থিত হৈছেহি। আমাৰ যোগেন মহনৰ ওচৰত পুনৰ যাব বিচাৰিম। ২৬ৰ নিৰ্বাচন আৰু গতিকে এটাৰ পিছত এটা উন্নয়নমূলক কাম কাজ লৈ আছে, গতিকে আপোনালোকৰ যি 100+ মিছন 100+ মিছন আছে, সেয়া মিছন অতি সহজ হৈ পৰিব নিশ্চিতভাৱে। আমি আজিৰ তাৰিখত নিৰ্বাচন হ'লেও 100+ আমাৰ নিশ্চিত আছে। আজি নহয়, আগৰ পৰাই আছে আৰু কাৰণ অসমৰ ৰাইজে এতিয়া বিজেপিৰ লগত আছে, উন্নয়নৰ লগত আছে, পৰিৱৰ্তনৰ লগত আছে আৰু এতিয়া কংগ্ৰেছকতো পাহৰিবলৈ আৰম্ভ কৰিছে বা বাকী দলবিলাকতো আজি কোনো ঠাইতে অস্তিত্বই নাই। তেওঁলোকে নিৰ্বাচনী কুচকাৱাজ, আমাৰ সকলো তলৰ পৰা বুথ লেভেলৰ পৰা আমাৰ দল শক্তিশালী। গতিকে লৈ এতিয়া আৰু সাংগঠনিকভাৱে আমাৰ দল শক্তিশালী, আমি অৰ্থনৈতিকভাৱে আমাৰ জাতিটো আগবাঢ়িছে, ৰাজনৈতিক সকলো দিশতে আমাৰ এতিয়া এক নতুন বাতাবৰণ সৃষ্টি হৈছে অসমত, আপোনালোকে দেখিছে। গতিকে লৈ নিৰ্বাচনত আমি বিশেষ চিন্তা কৰিবলগীয়া একো কাৰণ নাই। আমি 100+ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে আশা কৰিছে সেনেধৰণে হ'ব। গতিকে এইটো আৰু ইয়াৰ আজি যিটো নিৰ্বাচনী আগবুহূৰ্তত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি তেখেতৰ মনৰ কথাবিলাক ক'ব আৰু সেইখিনি শুনি আদি কাৰ্যকৰ্তা ৰাইজ সকলোৱে মই ভাবোঁ আগন্তুক দিনত নিষ্ঠাৰে সততাৰে কাম কৰি পিনি আজি তাৰিখৰ পৰা নতুন অসম গঢ়াৰ সংকল্প ল'ব। গতিকে কিছুমান সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীয়ে বিচাৰি নাপাব নেকি? নাই, সেইটোতো ঠিকেই। সেইটো আপোনালোকে বিজেপি প্ৰাৰ্থী ডিক্লেয়াৰ দিয়ালৈ ৰৈ আছে বুলি শুনিছোঁ। গতিকেলৈ প্ৰাৰ্থী বিচাৰি পোৱাটোতে তেওঁলোকৰ জটিল হ'ব। তেওঁলোকৰ নতুন প্ৰাৰ্থী সন্ধান কৰি আছে বহু সমষ্টিত। আমাৰ শিৱসাগৰে হওক বা ডিব্ৰুগড়
এইবিলাক মই যিমান যে ঘূৰি পকি গম পাইছোঁ কংগ্ৰেছৰ প্ৰাৰ্থী কোন বুলি ক'লে তেওঁলোকে কোনো ক'ব নোৱাৰে কিন্তু বিজেপি বুলি ক'বলৈ হ'লে এজন বা খুব বেছি দুজনৰ ভিতৰতে এনেধৰণৰ তেওঁলোকৰ তালিকাই নাই বুলি কয় এতিয়ালৈকে হোৱাই নাই চাওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰ্টি বিচাৰি নাপাব নেকি কংগ্ৰেছে আপোনালোকে যেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কাজবোৰ লৈ আছে হাতত? নিশ্চিতভাৱে আজিলৈকেতো কংগ্ৰেছে বিৰোধী দলটো একত্ৰিত হ'বই পৰা নাই। লুৰিণ অখিল কংগ্ৰেছ চাৰিওফালে মানে ফৰিং চিটিকা দিয়া বুলি তেওঁলোকে ফৰিং চিটিকা দিবলৈ সক্ষম মানে আগবাঢ়িছে। গতিকে তেনেকুৱা অৱস্থাত প্ৰাৰ্থীত্ব বিচাৰি পোৱাটো তেওঁলোকৰ কাৰণে যথেষ্ট কষ্টকৰেই হ'ব, কিন্তু তথাপি নিশ্চয় চেষ্টা কৰিব ৰাজনৈতিক দল হিচাপে। কিন্তু আমি প্ৰাৰ্থী যোনেই নহওক বা কিয় ভাৰতীয় জনতা পাৰ্টীয়ে সংযুক্ত হৈছে আমাৰ সৈতে এইখিনি মুহূৰ্তত। আমি বলেনৰ পৰা জানি বৰাগাঁৱত কেনেধৰণৰ প্ৰস্তুতি, যিহেতু কেইটামান মুহূৰ্তৰ পিছতে তাত উপস্থিত হ'বগৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। চাওক, ইতিমধ্যে লুইতৰপাৰৰ যি অনুষ্ঠান, সেই অনুষ্ঠান ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সমাপন ঘটিছে আৰু তাৰ পিছতে তেখেতে দ্বিতীয়টো কাৰ্যসূচীলৈকে আগবাঢ়িছে আৰু ফাঁচী বজাৰৰ পৰা আগবঢ়া কনভয় তেখেতৰ জালুকবাৰী হৈ বৰাগত প্ৰৱেশ কৰিব, পশ্চিম বৰাগত প্ৰৱেশ কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ হাতলৈকে অহা খবৰ অনুযায়ী জালুকবাৰী অতিক্ৰম কৰিছে, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সেই কনভয় অতিক্ৰম কৰিছে। গতিকে খুব বেছি আৰু হয়তো 5-6 মিনিটমান সময় লাগিব আৰু তাৰপিছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু তেখেতক আদৰি নিবলৈ ইতিমধ্যে বৰাগৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈছেহি, ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছেহি, দেখিব পোৱা গৈছে মন্ত্ৰী অতুল বৰাকো উপস্থিত হৈছে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছে, মন্ত্ৰী বিমল বৰা উপস্থিত হৈছেহি আৰু তেখেতসকলে আদৰি নিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক। আৰু নৱনিৰ্মিত এই শ্বহীদ উদ্যান ইতিমধ্যে 10 তাৰিখে যি মুকলি হৈছে, এই শ্বহীদ স্মাৰক উদ্যান দেশৰ প্ৰধানমন্ত্ৰীগৰাকী পৰিদৰ্শন কৰিব। সমান্তৰালভাৱে তেখেতে জাতীয় বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। অনল বন্তিৰ সন্মুখভাগত যি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে যি স্থান, সেই স্থানত তেখেতে পুষ্পাঞ্জলি জ্ঞাপন কৰিব আৰু সেই ইতিহাস অসমৰ যি 1979 চনৰ পৰা 1985 চনলৈকে সেই দীঘলীয়া সংগ্ৰামৰ সেই সময়খিনিৰ কথা নিশ্চয়কৈ দোহাৰিব আৰু যাৰ কথা কোৱা হয় যে 850-60গৰাকী বীৰ শ্বহীদৰ ফলস্বৰূপে অসম চুক্তি আৰু অসম চুক্তিক লৈ শেহতীয়া সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰি অহা কাম বা যিসমূহ হয়তো এতিয়াও কৰিব বাকী আছে, সেইসমূহৰ কথাও হয়তো যি তেখেতৰ আজিৰ এই কাৰ্যসূচী শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কাৰ্যসূচী, সেই কাৰ্যসূচীৰ সময়ছোৱাতে হয়তো বিভাগীয় যিহেতুকে মন্ত্ৰী থাকিব, ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে। গতিকে সেই কথাখিনিও উল্লেখ কৰা হ'ব। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 6 নং দফাৰ কাৰ্যকৰীকৰণ সমিতিয়ে দাখিল কৰা যিখন প্ৰতিবেদন, তাত যদি চোৱা হয় ৰাজ্য চৰকাৰৰ অধীনস্থ যিসমূহ বিষয় ইতিমধ্যে সম্পন্ন কৰিছে বা আগবাঢ়ি আছে, সমান্তৰালভাৱে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিষয় আৰু কেন্দ্ৰীয় চৰকাৰৰ যিকেইটা বিষয় আছে সেইসমূহৰ ক্ষেত্ৰত কোৱা হৈছে যে নতুন বছৰৰ জানুৱাৰী মাহতে সেইসমূহৰ আলোচনা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অৰ্থাৎ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে তেখেতসকলে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব সদৌ অসম ছাত্ৰ সন্থাক লগত লৈ। গতিকে এই কথাখিনি যিহেতুকে চলি আছে, গতিকে তাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মাৰক ক্ষেত্ৰত উপস্থিত হোৱাটো অত্যন্ত অসমবাসীৰ কাৰণে ভাল খবৰ। গতিকে তেখেতৰ এই উপস্থিতিয়ে নিশ্চিতভাৱে তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, পৰিদৰ্শন কৰিব, কাৰণ সুবিশাল 116 বিঘা ভূমিৰ যি এই বৃহৎ কলেবৰৰ স্মাৰক ক্ষেত্ৰ, সেই স্মাৰক ক্ষেত্ৰৰ ক্ষেত্ৰত ইতিমধ্যে যিহেতুকে তেখেতে এই অনুষ্ঠানৰ যিহেতুকে 10 তাৰিখৰ অনুষ্ঠানটোত যদিওবা ৰাজ্য চৰকাৰে যোগাযোগ স্থাপন কৰিছিলে, গতিকে সেই সময়ছোৱাত তেখেতসকল হয়তো উপস্থিত থাকিব নোৱাৰিলে, কিন্তু আজিৰ এই প্ৰথমবাৰ এই স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰাৰ প্ৰথমবাৰ অসম ভ্ৰমণ কাৰ্যসূচীৰে তেখেতে প্ৰথমবাৰৰ বাবে স্মাৰক উদ্যানত উপস্থিত হৈছে। মুখ্যমন্ত্ৰী যোৱাকালি এটা কথা উল্লেখ কৰিছিল যে জাতীয় শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্ভৱতঃ প্ৰথম বুলি তেখেতে উল্লেখ কৰিছে, সেইধৰণে ক'ব বিচাৰিছে। গতিকে আজি তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, সমান্তৰালভাৱে তেখেতৰ অসমবাসীৰ সন্মুখতো হয়তো সেই কথাখিনি উল্লেখ কৰিব আৰু অসম চুক্তিৰ কথাখিনি মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 6 বছৰীয়া অসম আন্দোলনৰ ফলস্বৰূপ অসম চুক্তি আৰু অসম চুক্তিৰ ইতিমধ্যে কেইবাটাও কাম সম্পন্ন হৈছে, এতিয়াও বহুখিনি কাম আগবাঢ়িবলৈ বাকী আছে। মূল সমস্যা যিটো আছিলে সেয়া আছে বিদেশী বিতৰণ আৰু যোৱাকালি যদি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত প্ৰব্ৰজনকাৰী অনুপ্ৰৱেশকাৰী কথাখিনি তেখেতে মন্তব্যত তেখেতৰ ভাষণত শুনিবলৈ পোৱা গৈছিলে আৰু সেয়া কংগ্ৰেছ চৰকাৰৰ দিনৰ সময়ছোৱাতে
পূব পাকিস্তান যেতিয়া বিভাজিত হোৱাৰ সময়ছোৱাত হোৱা অনুপ্ৰৱেশকাৰী সেই সমস্যাখিনিৰ কথা তেখেতৰ খালী ভাষণত শুনিবলৈ পোৱা গৈছিলে গতিকে আজিৰ এই তেখেতৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত তাৰ পিছত হয়তো তেখেতে সংবাদ মাধ্যমতে হওক বা ইয়াৰ পিছত নামৰূপৰ যিখন ৰাজহুৱা সভা থাকিব তাতো হয়তো সেই কথাখিনি হয়তো কিছু শুনিবলৈ পোৱা যাব বা তেখেতে সেই কথাখিনি আগবঢ়াব গতিকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই আগমন বিশেষৰ পৰা বিশেষ কেইবাটাও ক্ষেত্ৰত হৈ পৰিছিলে প্ৰথম যদি চাওঁ দুটাকৈ বৃহৎ প্ৰকল্প এটা উদ্বোধন আৰু আনটো আধাৰশিলা স্থাপন দ্বিতীয়টো যদি চোৱা হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে শিক্ষাৰ্থীৰ সৈতে হোৱা পৰীক্ষা পে চৰ্চা অনুষ্ঠান লুইটৰ এটা বিশ্ব দৰবাৰ লৈ যোৱাৰ ক্ষেত্ৰত যদি চোৱা হয় নদী অনুষ্ঠানটো কি বুলি ক'ব প্ৰধানমন্ত্ৰীগৰাকীক যিটো পদক্ষেপ পৰীক্ষা পে চৰ্চা এইটোতো বৰ ডাঙৰ এটা পদক্ষেপ ল'ৰাখিনি যথেষ্ট উৎসাহিত হৈছে আমি ভাবোঁ যি 25জন নিৰ্বাচিত কৰিছে এখেতসকলে নিশ্চয় এটা ভাল ইয়াৰ পৰা অভিজ্ঞতা লৈ যাব আৰু সেইমতে তেখেতসকলে শিক্ষাত আগবাঢ়িব বুলি যথেষ্ট অনুভৱ হয় 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 নহয় তাৰমানে ইয়াত কিছুমান প্ৰট'কল আছে নেকি আমাক মানে কিছুমান ক'ব দিব দিয়া নাই আমাৰ মানে সেইটো কাৰণে আমাক কৈ দিছে যে আমাক হোটেলতে থাকিবলৈ দিছে চৰকাৰী হিচাপে হয় 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 মোক এজ এ গাৰ্জেন হিচাপে বাল্য বিকাশ হয় হয় মই মানে এলাউ কৰিছে মোৰ ল'ৰাটো অলপ প্ৰব্লেম এটা আছে হেম'ফিলিয়া বুলি এটা ৰোগত তেখেত মানে এই দৰৱ লগত লৈ আছো কিবা দৰকাৰ হ'লে দিব লাগে বুলি মোক এলাউ কৰিছে বাকী তই গাৰ্জেনে এলাউ কৰা নাই কাকো খবৰটো কেতিয়া আহিছিল যে চিলেক্ট হৈছে বা তেনেকুৱা আৰু গোটেই অনলাইনৰ প্ৰক্ৰিয়াটো কেনেকৈ এপ্লাই কৰিছিল আপুনি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এই অনুষ্ঠানটো আমাৰ প্ৰিন্সিপালে কৰিছিলে হয় মুহূৰ্তত প্ৰৱেশৰ দিশে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় ইতিমধ্যে অগ্ৰসৰ হৈছে বৰাগাঁও অৰ্থাৎ শ্বহীদ স্মাৰকৰ দিশে অগ্ৰসৰ হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় শ্বহীদ স্মাৰকত অসম আন্দোলনৰ শ্বহীদক জনাব তেওঁ শ্ৰদ্ধাঞ্জলি আৰু উপস্থিত ৰাইজক যিসকল দুইফালে আছে সকলোকে অভিবাদন জনাইছে হাত জোকাৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ৰাস্তাৰ দুয়ো কাষে দেখিবলৈ পোৱা গৈছে যে অজস্ৰ জনতাৰ ভিৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ আৰু শ্বহীদ স্মাৰকলৈ বৰ্তমান এয়া কনভয় শ্বহীদ স্মাৰক ক্ষেত্ৰত এই মুহূৰ্তত প্ৰৱেশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তেখেতক আদৰি লৈ গৈছে এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ ৰাজ্যপাল বিভাগীয় মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত তেখেতক আদৰি লৈ যোৱা দৃশ্যাংশ পৰিলক্ষিত হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া শ্বহীদ উদ্যান বা শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি হোৱাৰ পিছত প্ৰথমটো এয়া অসম ভ্ৰমণ আৰু এয়া প্ৰথমটো অসম ভ্ৰমণৰ কাৰ্যসূচীতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত প্ৰৱেশ এই মুহূৰ্তত শ্বহীদক স্মৰণ কৰিব আৰু শ্বহীদক স্মৰণ কৰিবলৈ এয়া প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে অধীৰ উৎসুকতাৰে বাট চাই আছিলে যথেষ্ট সংখ্যক লোক পথৰ দুই কাষে দেখিবলৈ পোৱা গৈছে সেইসকল লোকৰ উপস্থিতি আৰু সেইসকল লোকক সম্ভাষণ জনাই দেশৰ প্ৰধানমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিছে এইদৰে কেইবাটাও দিশেৰে আচলতে প্ৰধানমন্ত্ৰীৰ এই আগমন পৃথক আছিল আৰু সেইধৰণে এয়া দ্বিতীয়টো কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিছে আৰু দেশতো দ্বিতীয়টো কাৰ্যসূচীত এয়া প্ৰধানমন্ত্ৰীগৰাকী এই মুহূৰ্তত প্ৰৱেশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চালে নিশ্চয়কৈ হয় দেখিছোঁ পুৰা ফাৰ্ষ্ট টাইম ইন লাইফ প্ৰথমবাৰ বহুত এক্সাইটেড আছিলোঁ হয় কেনেকুৱা ধৰণৰ স্মাৰক ক্ষেত্ৰলৈ তেখেতে যদি অসম ভ্ৰমণ কাৰ্যসূচীৰ প্ৰথমটো উদ্বোধনৰ হোৱাৰ পিছত প্ৰথমটো কাৰ্যসূচী আৰু তেখেতে প্ৰথমবাৰতে স্মাৰক ক্ষেত্ৰলৈ আহিছে হয় এইটো আমাৰ অসমৰ কাৰণে বহুত গৌৰৱৰ কথা নহয় আমাৰ এতিয়া এইটো আমাৰ অসমৰ স্মাৰক হেৰি আছে তো ইয়াতে প্ৰধানমন্ত্ৰী নিজে আহি উচ্চ আদৰণি দি আছে তো এইটো আমাৰ অসমৰ কাৰণে বহুত গৌৰৱৰ কথা তো প্ৰধানমন্ত্ৰীৰ ওপৰত আমাৰ বহুত মানে থেংকছ এইটোৰ কাৰণে আহিছে আহি এইটো ৰেচপেক্টটো দি আছে সেইটোৱে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু
দাদা প্ৰধানমন্ত্ৰীক দেখুৱাইছে আপুনি বহু সময় আগৰ পৰা দেখিছোঁ আপুনি অধীৰ অপেক্ষাৰে বাট চাইছিলে হয় দেখা পালোঁ ভালকৈ দেখা বৰ জোৰে গুচি গ'ল ন যাব লাগিছিলে ভাল লাগিলে ভাল লাগিলে অকণমান লাহে লাহে গ'লে আৰু ভালকৈ চাব মন গৈছে তাৰমানে যিমান দেৰি ৰখিলোঁ সিমান দেৰি যদি তেখেতে অকণমান লাহে লাহে গ'লেহেঁতেন ভাল লাগিলেহেঁতেন চাই এতিয়া বহুত জোৰত গুচি গ'ল মানে যিমান দেৰি ৰখি থাকিলোঁ তাকে চাই ইমান বেছি ভাল নালাগিলে মানে অকণ দুখ লাগি গ'ল আৰু মানে অকণ ভালকৈ চাবলৈ মানে টিভিত দেখি আছিলোঁ এতিয়া ওচৰৰ পৰা চাম বুলি ভাবি আছিলোঁ কিন্তু ওচৰৰ পৰা বহুত জোৰকৈ গুচি গ'ল অকণ দুখ লাগি গ'ল নিশ্চয়কৈ আকৌ অকণমান চাব মন আছে নিশ্চয়কৈ তেখেতে এই পথেৰে যিহেতুকে এই কাৰ্যসূচী সমাপন কৰি তেখেতে ওলাই আহিব গতিকে সেইসকল জনতা নিশ্চয়কৈ থাকিব আৰু তেখেতক প্ৰত্যক্ষ কৰিব কিন্তু ইতিমধ্যে আমি টিভি স্ক্ৰীণত দেখুৱাইছোঁ যে যি ইতিমধ্যেই ভিতৰ ভাগৰ পৰিৱেশৰ যি লিংক প্ৰকাশ কৰিছে আৰু সেই লিংকত ইতিমধ্যেই তাৰ কথাখিনি ভিতৰ ভাগৰ দৃশ্যাৱলী প্ৰকাশ কৰিব আৰু তাত তেখেতৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিতৰ ভাগত প্ৰৱেশ কৰি অনল বন্তিৰ সন্মুখত তেখেতে পুষ্পাঞ্জলি অৰ্পণ কৰিব বীৰ শ্বহীদক 860গৰাকী শ্বহীদক তেখেতে স্মৰণ কৰিব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পোনে পোনে তেখেতে ভিতৰ ভাগত প্ৰৱেশ কৰিব য'ত দেখিব পোৱা গৈছে আটকধুনীয়া আটম টুকাৰিকৈ সজাই পৰাই তোলা 125 ফুট উচ্চতাৰ যি শ্বহীদ স্মাৰক আৰু সেই শ্বহীদ স্মাৰকত বিশেষভাৱে যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে ভিতৰ ভাগত কেইবাটাও দিশ তাত দেখিবলৈ পোৱা গৈছে আৰু তাৰ ভিতৰত প্ৰথমটো কথাটো হৈছে যে 860গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি আবক্ষ প্ৰতিমূৰ্তি ৰখাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰে প্ৰায় 450 আবক্ষ প্ৰতিমূৰ্তি আছে আৰু সেই সমূহেই আৰু তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে 1979 চনৰ পৰা 1985 চনলৈকে এই সময়খিনিৰ ভিতৰৰ যদি চোৱা হয় তেতিয়াহ'লে সেই সময়ছোৱাত সংবাদ মাধ্যমত পৰিৱেশিত বিভিন্ন তথ্য বা সেই অসম আন্দোলনৰ সময়ছোৱাত হোৱা হাতে হাতে থকা যিসমূহ তথ্য সেইসমূহো আচলতে তাত দেখুৱাবলৈ হৈছে ঠিক সেই ধৰণে ছবিসমূহেই আচলতে তাত সজীৱ কৰি ৰাখিছে গতিকে সেই সময়ছোৱাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশ্চিতভাৱে অসমৰ ইতিহাসৰ যদি চোৱা হয় এটা দীঘলীয়া সময়ছোৱাৰ 6 বছৰীয়া আন্দোলনৰ সেই যি অসম আন্দোলনৰ যি সময় সেই সময়খিনি এটা আভাস পায় আৰু সেই আভাসখিনি নিশ্চয়কৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰি তেখেতে তাত সেই দৃশ্যসমূহ অনুমান ল'ব সেই দৃশ্যসমূহ চাব আৰু তাৰ লগে লগে যিসমূহ প্ৰতিমূৰ্তি বা আবক্ষ মূৰ্তি আছে সেইসমূহত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এতিয়া আমি প্ৰথমে আমি দেখিছোঁ যে তেখেতক এই মুহূৰ্তত ভিতৰ ভাগত প্ৰৱেশ কৰাৰ লগে লগে তেখেতে প্ৰথমে অনল বন্তিৰ সন্মুখত হয় নিশ্চয়কৈ বলেন আপুনি দৃশ্য দেখুৱাই থাকক এয়া আমি বৰা গাঁৱৰ ভিতৰৰ পৰিৱেশো আমি কেইটামান মুহূৰ্তৰ পিছতে দেখুৱাম যিহেতু শ্বহীদ স্মাৰকলৈ বৰ্তমান প্ৰৱেশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু শ্বহীদ স্মাৰকত গৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে তাৰ পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম